নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম ষ্টৰী বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা আজি আমাৰ অৱস্থিতি তেজপুৰ বিশ্ববিদ্যালয় এইখন এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিল অসম আন্দোলনৰ পিছত অসম চুক্তিৰ ফচল এইখন বিশ্ববিদ্যালয় কিন্তু আজিৰ তাৰিখত বিশ্ববিদ্যালয়খনত চৰম অৰাজকতা ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে এই বিশ্ববিদ্যালয়খনত যোৱা ৭৫ দিন ধৰি অৱস্থান ধৰ্মঘটকে ধৰি নানান প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে প্ৰাসংগিক প্ৰশ্নটো কিন্তু কিয় এই বিশ্ববিদ্যালয়খনৰ 1994 চনৰ পৰা চলি অহা বিশ্ববিদ্যালয়খনৰ যিজন উপাচাৰ্য তেওঁ আজিৰ তাৰিখত এক প্ৰকাৰ কোট আনকোট পলাতক তেওঁক পোৱা নাযায় এবস্কন্ডিং তেওঁ কিয় এবস্কন্ডিং তেওঁৰ বিৰুদ্ধে বহুকেইটা অভিযোগ তাৰে এটা অন্যতম অভিযোগ হৈছে তেওঁ এই বিশ্ববিদ্যালয়খনত আৰম্ভ কৰিছিল স্বৈৰাচাৰী এক ব্যৱস্থা আৰম্ভ কৰিছিল বিয়াগুম দুৰ্নীতি যিখন বিশ্ববিদ্যালয় এটা সময়ত বা এতিয়াও চাগৈ সেন্টাৰ অফ এক্সেলেন্স উত্তৰ পূৰ্বাঞ্চলক বিদ্যাতনিক দিশত এক গতি প্ৰদান কৰিছিল সেই বিশ্ববিদ্যালয়খন কিন্তু এতিয়া ধ্বংসৰ দিশলৈ গতি কৰিছে যাৰ কাৰণে উদ্বিগ্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক সমাজ বা নন টেকনিক্যাল বা আন যিসকল বিষয়ববী আছে সেই সকল মই বিশ্ববিদ্যালয়খনলৈ আহিছো ইয়াত আপোনালোকে দেখা পাইছে একত্ৰিত হৈছে ছাত্ৰ ছাত্ৰীসকল বা শিক্ষকসকল বা আন সকল কৰ্মচাৰী বা বিষয়া তেওঁলোক উদ্বিগ্ন ৭৫ দিন তেওঁলোকে ধৰ্মঘট কৰিছে আৰম্ভ কৰিম জানিব বিচাৰিম তেওঁলোকৰ সমস্যাবোৰ কি ভাইচ চেঞ্চেলৰজনে তেওঁলোকক ইয়াতে কি তেনে ধৰণৰ ভাইচ চেঞ্চেলৰজনৰ বিৰুদ্ধে কি অভিযোগ আছে জানিব বিচাৰিম আপোনাৰ পৰা আপোনাৰ পৰিচয়টো দিব বা আপোনালোকে যোৱা ৭৫ দিন ধৰি এক প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছে কাৰণ কি অন্যতম এটা কাৰণ যদি আপোনাক সুধো কি হয় নমস্কাৰ মোৰ নাম উদ্দীপন হাজৰিকা মই এজন গৱেষক ছাত্ৰ আসলতে ক'বলৈ গ'লে কথাটো আমি ক'ৰ পৰা আৰম্ভ হৈছে সেইখিনি কথা আমি কোৱাটো দৰকাৰ আসলতে যেতিয়া 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ মাজৰ পৰা কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল সেই দুখে আমাক সকলোকে জুৰুলা কৰিলে আসলতে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ মানে উপাচাৰ্য শম্ভুনাথ সিং তেওঁ এই ঘটনাটোৰ প্ৰতি ইমানেই ইনসেনসিটিভ যে তাৰ পিছদিনাখনে 20 তাৰিখে তেওঁ আমাৰ ইয়াত যিখন তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট কাউন্সিল আছে তাৰ তেওঁ ইলেকশ্যন কণ্ডাক্ট কৰিছে আৰু সকলো ষ্টুডেণ্ট আৰু সকলো টিচাৰ আৰু বা নন টিচিং যিসকল ষ্টাফ আছে তেওঁলোকে এই মানে ইলেকশ্যন হোৱাটো কোনো বিচৰা নাছিলে কিন্তু এগৰাকী শম্ভুনাথ সিং প্ৰফেসৰ শম্ভুনাথ সিং তেওঁ অসংবেদনশীল জুবিন গাৰ্গৰ মহানতা বিফলতা তেওঁ গম নাপায় দুৰ্ভাগ্যজনক কিন্তু যেতিয়া আপোনালোকে কৈছিলে তেওঁলোকে তেওঁ নুশুনে নেকি তেওঁ আপোনালোকক কৰ্ণপাত কৰা নাছিল নেকি হয় যেতিয়া আমি প্ৰথম 21 ছেপ্টেম্বৰ তাৰিখে আমি এডমিন বিল্ডিঙৰ সন্মুখত আমি সকলো একগোট হৈছিলো কাৰণ আমাৰ দুখ লাগিছিল একদম জেনুইনলি যদি ক'বলৈ যাওঁ আমাৰ দুখ লাগিছিল কাৰণ আমাৰ হিয়াৰ আমঠু শিল্পীজনক তেওঁলোকে অৱজ্ঞা কৰিছে যি সময়ত ষ্টেট মৰ্নিং ডিক্লেয়াৰ কৰিছে তেওঁলোকে ক্লাছ কৰাৰ কথা কৈছে ইলেকশ্যন কণ্ডাক্ট কৰিছে গতিকে সম্পূৰ্ণভাৱে তেওঁক এটা নেগলেক্ট কৰি দিয়া হৈছে যিকোনো হেতু বস্তু আমাৰ যিকোনো অসমীয়াই বা অসমীয়া বুলি ক'লেও ভুল হ'ব ইয়াত আমাৰ বিশ্ববিদ্যালয়ৰ যিমানখিনি ছাত্ৰ আছে শিক্ষক আছে সকলোৱে সেই বস্তুটোৰ বিষয়ে বিৰোধিতা কৰিলে তাৰপিছত যেতিয়া আমি ইয়াত গোট হলো তেতিয়া আমি কি কৰিলো তেওঁতো সেই সময়ত নাছিলে আৰু আমি এনেও জানো যে তেওঁ যোৱা 2 বছৰত তেওঁ 388 দিন বিশ্ববিদ্যালয়ৰ পৰা নাইকিয়া হৈ আছে বিভিন্ন কাৰণত তেওঁ ইয়াৰ পৰা নাযায় যিকোনো কাৰণে তেওঁক পৰিভ্ৰমী চৰাই হিচাপে বহুত আখ্যা দিছে এতিয়া কথাটো হ'ল যেতিয়া আমি গোট খালো তাৰপিছত তেওঁলৈ এটা ভিডিঅ' কল লগোৱা হ'ল মানে তেতিয়া আমাৰ ভাইচ চেঞ্চেলৰ ইনচাৰ্জ আছিলে তেওঁ এটা ভিডিঅ' কল লগালে ভিডিঅ' কলৰ জৰিয়তে আমি তেওঁলোকক কথা পাতিব চেষ্টা কৰিলো যেতিয়া এইটো কথাটো কোৱা হ'ল যে এই জুবিন গাৰ্গৰ যিটো আমি ষ্টেট মৰ্নিং চলি থকা সময়ত এই ঘটনাটো যে হৈছে কৰ্তৃপক্ষৰ ফালৰ পৰা কিয়নো আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিয় আমি আয়োজন কৰিব নোৱাৰো তেতিয়া তেওঁ ক'লে যে দিছ ইজ এ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ডোন্ট মেক থিংছ ফানি আৰু সেই দুৰ্ভাগ্যজনক মন্তব্য কৰিলে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম তেনেধৰণৰ দুৰ্ভাগ্যজনক মন্তব্য কৰিলে আৰু সেইটোৱে আছিল স্পাৰ্ক তাৰ পিছৰ পৰা প্ৰতিবাদ কাৰ্যসূচী কিন্তু কাৰণ বহু আছে ছাত্ৰ সমাজৰ পৰা কোনে মন্তব্য কৰিব আপোনাৰ নামটো জানিম তেওঁ আৰম্ভণি ক'লে জুবিন গাৰ্গৰ বিষয়ে নাজানে অসংবেদনশীল মন্তব্যৰ যদি কোৱা হৈছিল তেওঁ তেতিয়া তেওঁ দুৰ্ভাগ্যজনক এটা মন্তব্য কৰিছিল এগৰাকী ভাইচ চেঞ্চেলৰ পৰ্যায়ৰ এগৰাকী ব্যক্তিৰ পৰা কেতিয়াও তেনে এটা কথা আশা কৰা নাযায় আৰু বাকি কি অসুবিধা বা আপোনালোকৰ বিদ্যাতনিক যাত্ৰাটোত তেওঁ কেনেকৈ ব্যাঘাত জনাইছে য'ত তেওঁ সেই যাত্ৰাটো ত্বৰান্বিত কৰিব লাগে হয় নমস্কাৰ মোৰ নাম ৰুজিনা আহমেদ যিহেতু উদ্দীপন দাই ক'লে ইমান আমাৰ প্ৰব্লেম কিতাপে ষ্টাৰ্ট হৈছে ক'ব গ'লে এই ইউনিভাৰ্চিটি অহা দিনাৰ পৰাই এতিয়ালৈকে পঢ়ি আছো এই প্ৰথম দিনৰ পৰাই মোৰ পাৰ্চনেলি মোৰ বহুত ইছ্যু হৈছে হোষ্টেলত থাকিবলৈ জেগা নাই লাইব্ৰেৰীত পঢ়িবলগীয়া কিতাপ নাই যোৱা বাছবোৰৰ কণ্ডিশ্যনছ ভাল নহয় আমি যেতিয়া কমপ্লেইন কৰিব যাওঁ আমাক বহুত মানে লাইটলি লোৱা হয় আমাক কৈ দিয়া হয় কি একো নাই 2 সিটাৰ ৰুমত 3 জনী ভৰাই আমাক হেতু কমপ্লেইন দিব গলে আমাক একো নাই বহি কেনে গসিপ কৰিবা
আমি ইয়াত পঢ়িব আহিছোঁ, আমি ইমান দূৰৰ পৰা ল'ৰা ছোৱালী আহিছোঁ, আমি ইয়াত পঢ়িব আহিছোঁ, আমাক যদি এনেকুৱা এটা মন্তব্য দিয়ে আমাৰ মেণ্টেল হেল্থটো কি হ'ব? আমাক সেইদিনা শম্ভুনাথ সিঙে নিজে কৈছে যে আই এম ইয়ৰ গাৰ্জেনে জানো এনেকে কৰে? আমি কাৰ ওচৰত যাম? আমাক ক'বলগীয়া কোনো নাই। আমি যে এই ষ্টুডেণ্ট লেড মুভমেণ্টটো কৰিছোঁ, ইট ইজ জাষ্ট এণ্ড ৰাইজ ফ্ৰম দ্য অপ্ৰেছন। আমি ইমান অপ্ৰেছড হৈ থাকোঁ, আমাৰ ইমান ছাপ্ৰেছ কৰি থাকে, কিবা এটা ক'ব গ'লে কাৰোবাৰ কিবা এটা সুধিব গ'লে আমাৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন এনেকুৱা ধৰণৰ ভয় দেখুওৱা হয়। ছাৰ আপোনাৰ ওচৰলৈ আহিম। হয়, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এটা প্ৰতীয়মান হৈছে এটা কথা যে ৰেম্পেণ্ট কৰাপশ্যন হৈছিলে, দুৰ্নীতি লিপ্ত হৈছিলে, তেনেধৰণৰ অভিযোগ ভাইচ চেঞ্চেলৰগৰাকীৰ বিৰুদ্ধে। আৰু আজি ৭৫ দিন তেওঁ কোনো ধৰণৰ ৰাজহুৱা পাব্লিক এপিয়াৰেঞ্চ দিয়া নাই। দিব লাগিছিল, তেওঁ নিজৰ ভাষ্য তেওঁ ক'ব লাগিছিল, বা নিজে যিখিনি ক'ব বিচাৰিছিল ক'ব লাগিছিলে। আৰু যিমান দিন তেওঁ নোকোৱাকৈ থাকিব, পলাতক হৈ থাকিব বা ৰাজহুৱাকৈ আত্মপ্ৰকাশ নকৰিব, সিমান কথাটোৱে প্ৰতিষ্ঠা লাভ কৰিব, অভিযুক্তই প্ৰতিষ্ঠা লাভ কৰিব। গতিকে আপোনাৰ পৰা জানিব বিচাৰিম, শিক্ষক সমাজৰ এগৰাকী ৰিপ্ৰেজেণ্টেশ্যন হিচাপে কি ক'ব, বা কি অসুবিধাৰ সন্মুখীন হৈছিলে, বা একা বিদ্যাতনিক যাত্ৰাটোত তেওঁ কি ব্যাঘাত জন্মাইছিল? হয়, নমস্কাৰ। মই ডক্টৰ উৎপল শৰ্মা, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। এই যিটো আমাৰ আজি ৭৬ দিনত ভৰি দিলেহি এই যিটো বিক্ষোভটো, এইটো এনেই হোৱা নাই। সঁচাকৈ তাৰ আগৰে পৰা আমি দেখি আহিছিলোঁ শম্ভুনাথ সিঙৰ এই অনিয়মমূলক কামবিলাক। মই কেইটামান কথা উনুকিয়াব খুজিছোঁ। যেনে এতিয়া আমাৰ বিভিন্ন বিভাগত কম্পিউটাৰবিলাক চলাবলৈ UPS লাগে। তেখেত অহাৰ পিছতেই এটা ৰেগুলাৰ UPS AMCৰ কাৰণে এটা ৰিকুৱেষ্ট দিয়া হৈছিলে। মই এটা উদাহৰণ হিচাপে কৈছোঁ, এইটো বেছি দামৰ কথা নাছিলে, ৩৫,০০০ টকাৰ কথা আছিলে। কিবা কিবি অজুহাত দেখুৱাই সেইটো বন্ধ কৰাই দিলে। বন্ধ কৰাৰ ফলত হৈছে কি, আমাৰ বিভাগতেই কৈছোঁ, বহুতখিনি কম্পিউটাৰ মেচিন বেয়া হৈ গৈছে, যাৰ মূল্য কেইবা লাখ টকাৰ হ'ব। সেই একে অনুৰূপ বিভিন্ন অন্য বিভাগতো একেধৰণৰ হেৰি হৈছে। তাত তেখেতৰ যিটো মানে প্ৰায়ৰিটি বুলি কওঁ, প্ৰাধান্য যিটো দিব লাগে, সেইখিনিতে তেওঁ পইচা কিবা কিবি অজুহাতত ৰখাই দিলে। কিন্তু তেওঁ খৰচ কৰিছে কিহত? তেখেতৰ নিজৰ যিটো বাসগৃহ আছে সেইটোৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে কি ধৰণৰ, ভিতৰখিনিতো আমি গৈ চোৱাই নাই মই, কিন্তু বাহিৰৰ পৰাই যিখিনি দেখিব তাত লাখ লাখ টকা খৰচ কৰিছে। তেনেকৈ ক'ৰবাত গেষ্ট হাউচত টাইলছত তেওঁ বহুত টকা খৰচ কৰিছে। এটা আমাৰ পুখুৰী আছিলে, সেই পুখুৰীটো নেচাৰেল হিচাপে আছিলে, হয়তো তাক ধুনীয়া কৰিব পাৰি, কিন্তু ধুনীয়া কৰাৰ নামত তেখেতে যিমানখিনি টকা খৰচ কৰিছে, এতিয়া ডিপাৰ্টমেণ্টবিলাকত দৈনন্দিন যিখিনি পঢ়া শুনাৰ কাৰণে বস্তু লাগে সেইখিনি কিনিবলৈ তেখেতে খৰচ নকৰে। এতিয়া এখন বডি থাকিব, একাডেমিক কাউন্সিল থাকিব, পাৰ্চেজ কমিটি থাকিব, নিয়ম এটা থাকিব। কি তেওঁ নিয়মবোৰ বাইপাছ কৰিছিল নেকি? উঠি ৰজা বহি ৰজা হ'বলৈ কেনেকৈ পালে? বা এটা ছিষ্টেম থাকে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি চেণ্ট্ৰেলি ফাণ্ডেড হয়, UGCয়ে ফাণ্ড কৰে, গতিকে কেনেকৈ সম্ভৱ হ'ল? সেইখিনি নিয়ম কেনেকৈ উল্লংঘন কৰিছে বহুত উদাহৰণ আছে। এটা মই কওঁ, পাৰ্চ বুলি এটা স্কিম আছে, যিটোৰ আণ্ডাৰত এটা আমি ডাঙৰ প্ৰজেক্ট এটা পাইছিলোঁ। আমাৰ মানে দুটামান বিভাগে মিলি পেলাই, কেমিষ্ট্ৰি আৰু এনাৰ্জি মিলি পেলাই মূলতঃ, আৰু বেলেগ বিভাগো তাত জড়িত। সেই প্ৰজেক্টৰ যিখিনি ইকুইপমেণ্ট কিনিবৰ কাৰণে স্পেচিফিকেশ্যন বনাব লাগে, সেই জনা মানুহে, সেই বিভাগৰ মানে শিক্ষিত মানুহে বহুদিন ধৰি বহুত তথ্য কালেক্ট কৰি এটা স্পেচিফিকেশ্যন বনালে। সেই স্পেচিফিকেশ্যন এপ্ৰুভেলৰ কাৰণে যাব লাগে তেখেতৰ ভিচিৰ ওচৰলৈ। সেই পৰ্যায়টোত তেখেতে কৰিলে কি, তেখেতৰ নিজৰ কোনোবা হয়তো ছাপ্লায়াৰৰ লগত যোগাযোগ কৰি সেই স্পেচিফিকেশ্যনখিনি চেঞ্জ কৰিছে, যাতে সেই ছাপ্লায়াৰে সেয়া ছাপ্লাই দিব পাৰে। আৰু চেষ্টা কৰিছিলে এই ডিপাৰ্টমেণ্টৰ, এই বিভাগৰ এজন বা দুজন মানুহৰ স্বাক্ষৰ তাত লৈ পেলাই সেইটো পাছ কৰি দিয়া। সেইটো ধৰা পৰিল সেই কেইজনমান শিক্ষকে সেই কথাটো নকৰোঁ বুলি কোৱাত। আৰু তেতিয়া প্ৰথম অৱস্থাত তেওঁলোকক বহুত প্ৰেছাৰ দিয়া হৈছিল, কিন্তু অৱশেষত সেইটো নহ'ল। কিন্তু আমি জনাত তেনেকুৱাকৈ তেওঁ অন্য বিভাগতো বহুত প্ৰেছাৰ দি স্পেচিফিকেশ্যন চেঞ্জ কৰি তেওঁ নিজৰ ছাপ্লায়াৰৰ পৰা যাতে অৰ্ডাৰটো দিব পাৰে সেইবিলাক কৰি ফুৰিছে। তেওঁ যি সময়ত বিশ্ববিদ্যালয়খনৰ একাডেমিক যি মানদণ্ড ষ্টেণ্ডাৰ্ড উন্নত কৰিব লাগিছিল, সেয়া নকৰি UPS পাৰ্চেজৰ সৈতে জড়িত হৈছে VC এজন। UPS পাৰ্চেজৰ এটা UPSৰ দাম কিমান হ'ব? ২,০০০ টকা চাগৈ, বা তেনেকুৱা বেছি 20,000। হয়, হয়, এইটো অকণমান ডাঙৰ UPS আছিলে। তাৰ মেইনটেনেন্সটো ২৭ নে ২৮,০০০ টকা আছিলে। মেইনটেনেন্স বহুত লাখ টকাৰ UPS, কিন্তু মেইনটেনেন্সটোৰ কাৰণে ২৭-২৮ লাখ টকাৰ কথা আছিলে। এইখন বিশ্ববিদ্যালয় এই তেজপুৰত প্ৰতিষ্ঠা হৈছে, উদ্দেশ্য কি আছিল বিশ্ববিদ্যালয়খনৰ? অসমৰ বিদ্যাতনিক যাত্ৰা ত্বৰান্বিত হোৱা, তাৰপিছত গৱেষণা হওক, ইয়াক বিদেশৰ বিশ্ববিদ্যালয়ৰ সৈতে এক্সচেঞ্জ প্ৰগ্ৰাম হওক, এই বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চ স্কলাৰে পেটেণ্ট লাভ কৰক, বা তেনেধৰণৰ এক উদ্দেশ্যৰে বিশ্ববিদ্যালয়খন গঠন হৈছিলে। আজি অৱস্থা চাওক, এজন ভাইচ চেঞ্চেলৰ বা তাৰ পূৰ্বৰ পৰাও তেনেধৰণৰ ঘটনা ঘটি থাকিব পাৰে, নহয় জানো? শিক্ষক সমাজৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। নমস্কাৰ, মই মহেন্দ্ৰ কুমাৰ নাথ। ইতিমধ্যে আজি আমাৰ মনৰ খবৰ ল'বলৈ আপোনালোকে ইয়ালৈ আহিছে, আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। কাৰণ আজি ৭৫টা দিনত এই আমাৰ প্ৰতিবাদে ভৰি দিলেহি। আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনা এৰি, শিক্ষক সমাজে পাঠদান কৰিবলৈ এৰি
অনা শিক্ষক কৰ্মচাৰীয়ে নিজৰ টেবুল এৰি ইয়াত কিয় সমবেত হ'ব লগা হৈছে সেই কথা আমি প্ৰত্যেকেই জানো বা অসমৰ বিভিন্ন স্তৰলৈ বা ভাৰতবৰ্ষৰ বিভিন্ন স্তৰলৈ এতিয়া বিয়পি গৈছে এটাই কাৰণ সেয়া হ'ল উলংঘা নিয়মৰ উলংঘা প্ৰত্যেকটো স্তৰতে দুৰ্নীতি মানুহৰ স্বাধীন চিন্তাৰ চেতনাক উলংঘা কৰা হৈছে ইয়াত তাক যি সন্মান দিব লাগে ছাত্ৰ ছাত্ৰীয়ে হওক শিক্ষকেই হওক বা কোনো ক্ষেত্ৰৰ কোনো ব্যক্তিকে ইয়াত শ্ৰদ্ধা কৰা নাযায় ঊৰ্ধ্বতন কৰ্তৃপক্ষই সেই যি আমাৰ স্বাধীন চিন্তা বা মনোভাৱ এই গোটেই কথা বতৰাবিলাকে ছাপ্ৰেছ কৰি এক নিজা ধৰণে নিজা ছাপ্ৰেছনেৰে গোটেই কাৰোবাৰবিলাক কৰি থকাৰ ফলতে আজি আমি চব এটা চেপা উত্তেজনাত থাকি প্ৰত্যেকে মনে মনে থাকি আজি আপুনি এটা কথা অলপ আগতে ক'লে যে ভাইচ চেঞ্চেলৰজনে নিজে জানো কৰিছে তাৰ লগত এখন কমিটি আছিলে সেই কমিটিবিলাকে কি ৰিকমেণ্ডেশ্যন দিলে বা তেওঁলোকৰ ধাৰণা কি আছিলে তেওঁলোকৰ মনোভাৱ কি আছিলে এতিয়া কথা হ'ল কি সেই মানুহবিলাকেও নিশ্চয় মাতিব পাৰিলেহেঁতেন মতা নাই কি ক'ব নমস্কাৰ মই কস্তুৰী মই এই চৌহদৰ বাসিন্দা মই এই চৌহদৰ বাসিন্দা হিচাপে এটা কথা দেখি আছো যেতিয়াৰ পৰা আমাৰ এই শম্ভুনাথ সিং আহিছে এইখন চৌহদত অহাৰ পিছত আমাৰ মানুহবিলাকৰ মুখবিলাক যথেষ্ট চিন্তাক্লিষ্ট আমাৰ সংগীসকলে যিসকলে ইয়াতে চাকৰি কৰে যিসকলে পঢ়ে যিসকলে পঢ়ুৱায় তেওঁ সকলোবিলাকৰ মুখবিলাক অত্যন্ত চিন্তাক্লিষ্ট সকলো আমি ভয়ত থাকোঁ আমাৰ ভয় লাগে যে কোন মুহূৰ্তত আমাক ভিচিয়ে ছাছপেণ্ড কৰি দিব আমাৰ সংগীসকলক তেতিয়া আমি ক'ত যাওঁ আমি কি খাম সেইটো ভয়ৰ কাৰণে বহুতে ভিচিক তাৰমানে ছাপোৰ্ট কৰিবলগীয়া হয় মানে মন নাথাকিলেও মনৰ বিৰুদ্ধে কাম কৰিব আতংকৰ সৃষ্টি কৰিছিলে আনকি এনেকুৱা হৈছে আমাৰ সন্মুখত থকা আমাৰতো ইউনিভাৰ্চিটিখন আপুনি দেখিছে কিমান সুন্দৰ কিমান সেউজীয়া আমাৰ যেতিয়া বাঁহ কাটিছিলে বাঁহ কাটি ক'ৰবাত ঘাঁহ ৰোৱা আপুনি শুনিছেনে তাকো অসম মুলুকত ঘাঁহ আমি মানে মানুহ লগাই আমি ঘাঁহ কাটি তত নাপাওঁ কিন্তু এইখন বিশ্ববিদ্যালয়ত বিউটিফিকেশ্যনৰ নামত ভিচিয়ে যেতিয়া বাঁহ কাটি ঘাঁহ লগাইছে তেতিয়া আমি কথা পাতিব ভয় কৰোঁ যে এই কিবা হ'ব নেকি যে আমাৰ যেতিয়া মনৰ ক্ষোভ যে এই বাঁহখিনি কটা গ'ল কেনেকুৱা বেয়া লাগে সেই কথাটো আমি দুজন মানুহে একেলগে পাতিব নোৱাৰা এটা অৱস্থা ভয়ৰ পৰিৱেশ আতংকৰ পৰিৱেশ আমাৰ সংগীসকলে যেনে যিটো পৰিৱেশত অতি মানসিকভাৱে এটা অস্বাস্থ্যকৰ পৰিৱেশ যদি মানসিকভাৱে এজন মানুহ যদি সুস্থ হৈ নাথাকে সেই মানুহজন শাৰীৰিকভাৱে সুস্থ হৈ এখন সুস্থভাৱে কাম কেনেকৈ কৰিব এইটো কেৱল নন টিচিঙৰ প্ৰব্লেম নহয় এইটো নন টিচিং ইভেন ষ্টুডেণ্টৰো যে কি বা কৰিব আমি মানে ভয় খাই আতংক মানে মই এটা কথাই মই মোৰ মূল ক'ব লাগে যে আমি মানসিকভাৱে আমি জৰ্জৰিত আৰু এই জৰ্জৰিতৰ কাৰণে আমাৰ যিখিনি সংগীত তেওঁলোকে চাকৰি কৰে তাৰ প্ৰভাৱ আমাৰ ব্যক্তিগত জীৱনত আমাৰ পাৰিবাৰিক আমাৰ সংসাৰত আমাৰ সন্তানসকলৰ ওপৰতো মানে পৰিছে মানে খুব ধৰণৰ আমি খুব বেয়াত আছো যি সময়ত মই কৈছো উন্মুক্ত চিন্তাৰ ইয়াতে বিস্তাৰ হ'ব লাগিছিল সেই সময়ত চেপাত আছে ছাত্ৰ সমাজৰ হয় বাইদেউ হয় মই আপোনাৰ ওচৰলৈ যাম বাইদেউৰ মন্তব্য লৈ আপোনাৰ ওচৰলৈ যাম আপুনি আপোনাৰ পৰিচয়টো যদি মন্তব্য দিয়ে নীলাক্ষী দাস ফিজিক্স ডিপাৰ্টমেণ্টৰ মোক এটা কথা কওক ফিজিক্স ডিপাৰ্টমেণ্টৰ আপুনি একেবাৰে MSc ৰ পৰা গৈ পোষ্ট PhD লৈকে চাগে আপোনালোকৰ পাঠ্যক্ৰম আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে ফ্লাইং কালাৰ্ছত ওলাই যোৱাটোৱে সকলোৰে আমাৰ কাম্য গৱেষণা কৰক ৰিচাৰ্চ কৰক এতিয়া কেনেকৈ ব্যাঘাত জন্মিছে তেওঁ এই বিষয়বোৰত গুৰুত্ব দিয়ে নাই বা একাডেমিক বিষয়বোৰত তেওঁৰ বোধগম্য এটা যিটো থাকিব লাগে উপাচাৰ্য হিচাপে সেইটো আছিল নাই আপুনি গম পাব যে আমাৰ ইয়াতে ইণ্টিগ্ৰেটেড MSc ৰ পৰা আৰম্ভ কৰি আপুনি PhD লৈকে বিভিন্ন ধৰণৰ কোৰ্চ দিওঁ বা প্ৰগ্ৰেম থাকে এইখিনিতে ইণ্টিগ্ৰেটেড MSc আচলতে প্ৰায় সকলো ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টখিনি আহি প্ৰতিটো ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ কোৰ্চবিলাক লয় ইয়াতে ধৰক এটা ছেকশ্যনত হয়তো 120লৈকে ষ্টুডেণ্ট থাকে আজি বহুদিনৰ পৰা প্ৰায় এই প্ৰফেচাৰ শম্ভুনাথ সিং অহাৰ পৰাই আমি আমাৰ শিক্ষকসকলে বা কৰ্মচাৰীসকলে এটা কথা কৈ আহিছিল যে তেওঁলোকৰ য'ত ক্লাছ হয় বা য'ত লেবৰেটৰী ক্লাছ হয় সেই ৰুমবিলাকত ইমানখিনি ষ্টুডেণ্ট একেলগে থকাৰ কাৰণে এটা এচিৰ অত্যন্ত প্ৰয়োজন তাত হয়তো খুব বেছি 4টা এচি দৰকাৰ হ'ব সেই এচি কেইটাৰ কাৰণে আমাৰ হেডে হয়তো 3 বা 4 বাৰকৈ তেওঁক এপ্লিকেশ্যন দিলে লেবৰেটৰীত আৰু ক্লাছৰুমত যিহেতু বহুতখিনি ষ্টুডেণ্টে একেলগে ক্লাছ কৰিব লাগে সেইটো খুবেই দৰকাৰী আদাৰৱাইজ খুব ছাফোকেটিং হয় গৰমৰ সময়ত সেইখিনি তেওঁ কোনো কাৰণতে নকৰিলে তেওঁৰ আচলতে এই বস্তুটোৰ প্ৰতি কোনো ইচ্ছা নাই কোনো আগ্ৰহ নাই যে একাডেমিক্সখিনি ঠিক হওক তাৰ সলনি তেওঁ কি কৰে তেওঁ নিজৰ বাসগৃহত লাখ টকা খৰচ কৰি কিন্তু এচি ঠিকেই লগায় গতিকে ষ্টুডেণ্টক বা টিচাৰক বা টিচিং লাৰ্ণিং প্ৰচেছটোক তেওঁ কেনেকৈ নেগলেক্ট কৰিলে এইটো অতি সৰু হ'লেও অতি ইম্পৰ্টেণ্ট এক্সাম এতিয়া যদি মই সুধো আপোনালোকক বিশেষকৈ একাডেমিক দিশটোৰ উত্তৰণৰ কাৰণে
কিমান 2 বছৰ 2.5 বছৰ থাকিলে কিবা এটা দৃষ্টান্তমূলক পদক্ষেপৰ কথা সোঁৱাব পাৰিনে কিন্তু আমি নিগেটিভ বহুত কথাই আছে ধৰি লওক আমাৰ ডিপাৰ্টমেণ্টতে লেবৰেটৰী বেছড বহুতখিনি ইকুইপমেণ্টৰ দৰকাৰ হয় UPSৰ দৰকাৰ হয় কম্পিউটাৰৰ দৰকাৰ হয় আমাৰ সকলোখিনি আছে কিন্তু এই গোটেইবিলাক বস্তুকে মেইনটেনেন্স লাগে যেটো প্ৰফেসৰ উৎপল শৰ্মায়ো কৈছে মেইনটেনেন্সৰ কাৰণে তেওঁৰ কোনো সদিচ্ছা নাই আমাৰ লেবত আমি এতিয়া নিজৰ পকেটৰ পৰা খৰচ কৰি আমি আসলতে মেইনটেনেন্সৰ কাম কৰি আছো ইভেন ৰিসাৰ্চ স্কলাৰ বিলাকেও তেওঁলোকে বহুত সময়ত হয়তো নিজৰ পৰাই খৰচ কৰিব লগা হৈছে এনেকুৱা এটা পৰিস্থিতি তেওঁ কি কাৰণ দিয়ে ফাণ্ড নাই বা নিজে আজিকালি কেতিয়াবা গভৰ্ণমেণ্টে ইউনিভাৰ্চিটিবোৰক আপোনালোকে সকলোৱে জানে চাগে নিজে ফাণ্ড ৰেজ কৰক তেনে ধৰণৰ বা এটা অটনমি এটা প্ৰদান কৰে তেওঁ নিখন্দেহে ফাণ্ডছ বহুত থাকিব তেওঁ কি কাৰণ দিয়ে আপুনি যদি সুধে তেওঁ কি কাৰণ দিয়ে হেতুৰ কাৰণে আমি তেওঁক লগ পাব লাগিব এজন ভাইস চেঞ্চেলৰক ষ্টুডেণ্ট আৰু টিচাৰৰ লগত তেওঁৰ এটা আলোচনা হ'ব লাগিব সেই আলোচনাটোৱে যদি তেওঁ এলাউ নকৰে ফৰ এক্সাম্পল আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ টিচাৰখিনিয়ে প্ৰায় আমি 16 জন উদাহৰণস্বৰূপে HOD আজি গ'ল ৱাক ইন কৰিব যদি বিচাৰে নোৱাৰে নেকি HODয়ে কিছুমান বিশেষ কাৰণ পাৰে কিন্তু আমি ধৰক ডিপাৰ্টমেণ্টৰ এটা ইস্যু লৈ যদি তেওঁক লগ ধৰিব খুজো ফৰ এক্সাম্পল আমি 4 মাহ ধৰি তেওঁৰ এটা এপইণ্টমেণ্টৰ কাৰণে আমি চেষ্টা কৰিলো তেওঁ কিন্তু আমাক লগ ধৰিব নিদিলে তেওঁ ডিনাই কৰিলে তেওঁ ইচ্ছা প্ৰকাশ নকৰে কাৰণ তেওঁ নিবিচাৰে যে আমাৰ যিবোৰ ইস্যু সেইবিলাক আলোচনা হওক মই ললো এগৰাকী প্ৰফেছৰে যদি লগ কৰিব বিচাৰে তেওঁক সাক্ষাৎ কৰিব বিচাৰে তেওঁ সাক্ষাৎ নিদিয়ে এপইণ্টমেণ্ট নিদিয়ে য'ত নেকি ৱাক ইন হ'ব লাগিছিল হয় ৱাক ইন আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আপুনি আপোনাৰ পৰিচয়টো দি কি ক'ব বিচাৰিব নমস্কাৰ মোৰ নাম শ্ৰী হিৰণ্য দাস মই ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ যিহেতু আপোনালোকে গম পাইছে আজি আমাৰ 67 ডে হয় আমাৰ 76 ডে হয় আমাৰ এই মুভমেণ্টৰ যিহেতু আমি প্ৰথম দিনাৰ পৰা কোনো ধৰণৰ ডিছঅবিডিয়েণ্ট মুভমেণ্ট কৰা নাছিলোঁ কিন্তু আমি বাধ্যত পৰি এইটো কৰিবলগীয়া হ'ল আমাৰ যিটো 23 আমাৰ অক্টোবৰ আছিলে 68 ডে হয় তেতিয়াৰ পৰা আমি আমাৰ ডিছঅবিডিয়েণ্ট মুভমেণ্টটো আৰম্ভ কৰিলোঁ তাৰ ফলস্বৰূপে আমি বহুতো ধৰণৰ আমি তাৰ পৰা পাব পাৰিছোঁ যাতে প্ৰথমটো হ'ল আপোনাৰ সেইদিনাই আমাৰ DC অফিচৰ পৰা ফোন আহিছে কিন্তু তাৰ আগলৈ কোনো ধৰণৰ আমাৰ গভৰ্ণমেণ্টৰ পৰা একো আপোনাৰ ৰিজাল্ট পোৱা নাছিলোঁ তাৰ নেক্সট আমাৰ সেইদিনাই আমাৰ গভৰ্ণৰৰ পৰা এটা ফোন কল আহিছে যে সেইখিনি গম পাইছোঁ শেহতীয়াকৈ চিফ মিনিষ্টাৰে ধৰ্মেন্দ্ৰ প্ৰধান মিনিষ্টাৰ ফৰ এডুকেশ্যন তেওঁৰ সৈতে কথা বতৰা পাতি VC এজন দিয়াৰ কথা কৈছে গতিকে সেই ধৰণৰ সমস্যা সমাধান হ'বনে নাই সমাধানটো মানে তেওঁৰ ফালৰ পৰা একো আমাৰ অহা নাই উত্তৰ পজিটিভ এনচাৰ অহা নাই তাৰপিছত আমাৰ GC আমাৰ ছাত্ৰ সন্থা বা আমাৰ যিটো নাগৰিক সমাজ আছে তেওঁলোকে আমাৰ সহায় জনাইছে এইটোৰ ওপৰত যাতে এইটো পজিটিভ ৰেছপন্স আৰু যোৱাকালি দেখা গ'ল যে আমাৰ মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়া তেওঁ এটা টুইট কৰিছে আমাৰ ইউনিভাৰ্চিটিৰ বিষয়ে তো তাত লিখিছে তেওঁ আপোনাৰ VCৰ বিষয়ে কিন্তু আমি অনুৰোধ কৰিম যে তেওঁ VCটো ঠাইত আমাৰ এক্টিভিটি এজেণ্ট দিয়ে সমাজ বিজ্ঞানৰ যদি ডিপাৰ্টমেণ্টৰ কোনোবা আছে ছায়েন্সৰ কথা জানিলোৱে হয় মই আপোনাৰ ওচৰলৈ আহিম আপুনি হয় মই ঋষিকেশ বৰা মই ডিপাৰ্টমেণ্ট অফ মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি আমাৰ ডিপাৰ্টমেণ্টৰ গৱেষণা খুব ভালেই আমাৰ ভাৰতত গোটেই নাম আছে কিন্তু আমি যদি প্ৰেক্টিকেল কৰিব যাওঁ এতিয়া আমি এটা টিচুৰ কাৰণে হাহাকাৰ কৰিব লাগে আমাৰ তাত কেমিকেলছ নাথাকে যেতিয়া আমাৰ ফাইনেলি ডিজাৰ্টেশ্যন হয় তেতিয়া আমাৰ তাত প্ৰাইমাৰ্ছ এণ্টিবডিজ যিখিনি অৰ্ডাৰ কৰিলে বহুত টাইম লাগে প্লাছ আমাৰ ডিপাৰ্টমেণ্টতে এনিমেল হাউচ খোলাৰ কথা কৈছিলে য'ত আমি জেনেটিকেলি মডিফাইড অৰ্গেনিজমছ ৰখা কিন্তু তাৰ কাৰণে অন পেপাৰ এটা বাজেট দিয়া গৈছিলে 7 crores বাট সেই কামটো এতিয়া ৰখি গৈছে নিৰ্মাণ বন্ধ কৰা হৈছে সেই কামটোৰ বাজেটত ইছ্যু আছে নেকি ইনফ্লেটড বাজেট আছে সো এই বাজেটটো দেখুওৱা গৈছিলে 7 crores বাট দেন সেই কামখিনি ৰখি গৈ আছে হাফ কনষ্ট্ৰাক্টেড হৈ আছে তাত ইভেন 2 crores কাম হোৱা নাই চাগে এতিয়ালৈকে হয় সেইখিনি লাগিছিলে ৰখি গৈছে কাম হোৱা নাই পিছত যদি কোনোবাই মন্তব্য দিব বিচাৰে পিছৰ পিনলৈ যাব বিচাৰে আপোনাৰ ওচৰলৈ আহিম আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ৰাহুল শৰ্মা মই এনাৰ্জি ডিপাৰ্টমেণ্টৰ হয় আমাৰ ইয়াত দুটামান প্ৰব্লেম মই স্পেচিফিক কৈ দিব বিচাৰিছোঁ এটাটো হ'ল আমাৰ ইয়াত ছফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্ট বুলি এনালিটিকেল চেণ্টাৰ এটা আছে তাৰ মেক্সিমাম যোনখিনি ইনষ্ট্ৰুমেণ্টছবোৰ আছে যিবিলাক হাই ছফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্টছবোৰ হয় সেইবিলাক মষ্ট অফ দ্য টাইম আউট অফ ছাৰ্ভিচ হৈ থাকে তাৰ মেইনটেনেঞ্চৰ কাৰণে যেতিয়া আমি কথা মাতিবলৈ যাওঁ তেতিয়া আমাক কোৱা যায় যে ফাণ্ডছ নাই ইমান আমি যেতিয়া নিজৰ পইচাৰে যেতিয়া আমি এডমিশ্যন লওঁ সেই এডমিশ্যন দিয়াৰ পইচাখিনি আমাৰ ক'ত যায় আমাৰ এটা চিম্পল এটা যদি ইনষ্ট্ৰুমেণ্ট আমি ঠিক কৰিবলৈ বিচাৰোঁ তাত যদি 6-7 মাহ লাগে আৰু সেইটো এটা ৰিচাৰ্চৰ ইমান এটা ইম্পৰ্টেণ্ট প্ৰব্লেম সেইটো ফাইণ্ড আউট কৰিবলৈ যদি আমাক 5-6 মাহ লাগে আমাৰ ৰিচাৰ্চটো কেনেকৈ আগবাঢ়িব আপোনাৰ ডিপাৰ্টমেণ্ট কি মোৰ ডিপাৰ্টমেণ্ট অফ এনাৰ্জি আপোনাৰ কি MSc মই PhD কৰি আছে মই যে সুধিব বিচাৰিম এডমিশ্যন ফিজৰ আপুনি কথা কৈছে MSc এডমিশ্যন ফিজ কিমান
এৰাউণ্ড 19,000 মান হ'ব আৰু বাকি PhD ৰেজিষ্ট্ৰেচন অলমষ্ট সিমানে হ'ব 19,000-20,000 মান সাফিচিয়েণ্ট না আৰু তাৰ কাৰণে এইখিনি কৰিব পাৰি হয় মই সমস্যা বিশেষকৈ সায়েন্সৰ ডিপাৰ্টমেণ্টৰ সকলৰ সমস্যা শুনিলো আপোনাৰ ওচৰলৈ আহিম বা অনুৰোধ জনাম সমাজ বিজ্ঞান লিটাৰেচাৰ মেনেজমেণ্টৰ সকলেও তেওঁলোকৰ মন্তব্য কৰিবলৈ আহিম আপোনাৰ ওচৰলৈ আপুনি হাত দাঙিছিল হয় হয় मैं आपके चैनल के माध्यम से एज ए वार्डन यहाँ पर तेजपुर यूनिवर्सिटी की वार्डन हूँ और आप लोगों का ध्यान इस बात को लेकर केंद्रित करना चाहूँगी कि हमारे छात्र टपकती हुई छत के नीचे बाल्टी रखकर पढ़ने के लिए मजबूर हैं और हॉस्टल में मैं हॉस्टल की बात कर रही हूँ और ये अपने समय की सबसे उदास कविता है जब हमारे छात्र यहाँ आंदोलन कर रहे हैं यहाँ प्रोटेस्ट में बैठे हुए हैं उससे भी उदास कविता है जब अपने हॉस्टल में जाते हैं और एज ए वार्डन जब हम उनको चिट्ठियां लिखते हैं एप्लीकेशंस लिखते हैं कि इसको अर्जेंट बेसिस पे आप इसका एक उपाय कीजिए टपकती छत के नीचे हमारे छात्र समाज क्यों रहने के लिए मजबूर है तो हमें उनकी तरफ से कोई एक रिस्पांस नहीं आता है दूसरी बात यह है हाइजीन को लेकर के मैं वार्डन हूँ जब मैं मेस के एरिया में जाती हूँ तो जहाँ पे खाना पकता है उसकी चिमनी की हालत अगर आप देखते हैं तो मैंने उसका एक फोटो क्लिक करके इनको मेल भी भेजा है लेकिन उसके ऊपर कोई संज्ञान नहीं है उसमें मकड़ी के जाले लगे हुए हैं जिसको हमारे सफाई कर्मचारी जिनकी मैं बहुत आभार प्रदान करती हूँ वो गर्म पानी लेके उसको साफ करते हैं तो ये सारी जो व्यवस्थाएं थी हाइजीन को लेकर के उसके मेंटेनेंस को लेकर के इसको लेकर के ये जो अभी की जो करंट हमारी व्यवस्था है वो सुनने के लिए बिल्कुल तैयार नहीं है वार्डन्स एज अ वार्डन मुझे लगता है कि मैं वॉइसलेस हो गई हूँ जब मैं अपने स्टूडेंट्स को फेस करती हूँ तो मुझे शर्मिंदगी होती है कि मैं उनके प्रॉब्लम्स को लेकर के उसका समाधान नहीं ढूंढ पा रही हूँ और दूसरी बात यह है कि हमारे वाइस चांसलर ने एक और अटेम्प्ट किया है जो निंदनीय है हम सब के कम्युनल हार्मनी को तोड़ने की अखमिया और गैर अखमिया बोल करके हम सबको डिवाइड करने की कोशिश की गई है মই নমামি আপোনাক অকমান আগলৈ আহিবলৈ অনুৰোধ জনাম বিশেষকৈ যি উপলব্ধি কৰিছো আপোনালোকৰ সমস্যাবোৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰত কাৰণে যি ধন আবণ্টন হয় সেই ধন আত্মসাৎ কৰাৰ অভিযোগ ভাইচ চেঞ্চেলৰ গৰাকীৰ বিৰুদ্ধে যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ একাডেমিক যাত্ৰাত ব্যাঘাত জন্মে শিক্ষক হিচাপে আপোনালোকে পঢ়ুৱাত বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ এডুকেশ্যন পাৰ্চিউ কৰাত কি ক'ব কিয়াৰ পৰিত্ৰাণ কেনেকৈ পাব পৰা যায় সমাধান কেনেকৈ কৰিব পৰা যায় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি এপিল আমাৰ এটাই আমাৰ এপিলটো হৈছে যে এজন ভাইচ চেঞ্চেলৰ এগেইনষ্টত এটা ইমিডিয়েটলি এটা ইনকুৱাৰী ইনিচিয়েট কৰা হয় আৰু তাৰ জেগাত আমাৰ এজন এক্টিং ভাইচ চেঞ্চেলৰ এজ পাৰ দ্য তেজপুৰ ইউনিভাৰ্চিটি এক্ট ইনষ্টেট কৰা হয় সেইটোৱে আমাৰ এটাই আমাৰ ডিমাণ্ড আৰু আমাৰ ষ্টুডেণ্টৰ বহুত আৰু ডিমাণ্ড আছে যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়ন এখন গঠন কৰা কিন্তু মানে প্ৰায়ৰিটি নম্বৰ 1 আমাৰ ডিমাণ্ড হৈছে এইটো যে আমি সেইকাৰণে আপোনাৰ চেনেলৰ থ্ৰুৱেদি মানে অনাৰেবল চিফ মিনিষ্টাৰেও কালি টুইট কৰিছে কিন্তু তেখেতে প্ৰ' ভাইচ চেঞ্চেলৰ বুলি ক'লে আমাৰ প্ৰ' ভাইচ চেঞ্চেলৰ পজিশ্যনটো আচলতে আমাক নালাগে প্ৰ' ভাইচ চেঞ্চেলৰ মানে আমি ৰেকগনাইজ কৰিছোঁ যে ভাইচ চেঞ্চেলৰজন আছে তেখেতৰ এটাচড হৈ পেলাই প্ৰ' ভাইচ চেঞ্চেলৰ পজিশ্যনটো থাকে গতিকে আমাক প্ৰ' ভাইচ চেঞ্চেলৰ নালাগে আমাক এজন ভাইচ চেঞ্চেলৰ এগেইনষ্টত আমাক ইনকুৱাৰী লাগে আৰু আমাক এজন এক্টিং ভাইচ চেঞ্চেলৰ লাগে এজ পাৰ দ্য তেজপুৰ ইউনিভাৰ্চিটি এক্ট কিন্তু মই পাৰ্থ আপোনাক আৰু এটা দৃষ্টিগোচৰ কৰিব বিচাৰিম সেই ফ্লেক্সখনলৈ মই আপোনাক দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিম লৈছে আপুনি কিন্তু তাত যে তলৰ ছেকশ্যনটো আছে তলৰ ছেকশ্যনটো অকণমান দেখুৱাব তাত দেখুওৱা আছে যে যিমান এডমিশ্যন ফিজৰ বেলেগ বেলেগ কেটেগৰী আছে সেই এডমিশ্যন ফিজৰ পৰা আমাৰ অলমষ্ট কেইবা কোটি টকাও বছৰত কালেক্ট কৰা হয় ষ্টুডেণ্টৰ পৰা আৰু সেই কোটি টকা কিন্তু ষ্টুডেণ্টে যিখিনি আপোনালোকক এতিয়া কৈছে যে হোষ্টেল বেয়া পানী বেয়া ৱাইফাই নাই কাৰেণ্ট ইলেক্ট্ৰিচিটি নাই লাইট বাল্ব বেয়া সেইবিলাক যিপিনে আছে মানে মেইনটেনেঞ্চৰ সেই পইচা তাত কোনো খৰচ কৰা দেখা নাই আমি যেতিয়া আমি এপ্লিকেশ্যন আপুনি সুধিছে যে আমি এপ্লিকেশ্যনলৈ কি বুলি কয় তেওঁ তেতিয়া কয় ফাণ্ডছ নাই আমি ডিন ষ্টুডেণ্ট ৱেলফেয়াৰৰ ওচৰত এপ্লিকেশ্যন যায় তাৰ পৰা তালৈ যায় কিন্তু ভিচিয়ে কয় ফাণ্ডছ নাই গতিকে এই ফাণ্ডছখিনি ক'ত যায় ট্ৰান্সপৰ্টৰ নামত অলমষ্ট 1 কোটি টকা আমাৰ বাছৰ অৱস্থা দেখিলে আপুনি গম পাব সেই ফাণ্ডছখিনি ক'ত যায় আৰু ওপৰৰ ছেকশ্যনত যিখিনি আছে সেইখিনি বাৰু বেলেগ বেলেগ ধৰণৰ কৰাপশ্যন ভিচিৰ ওপৰৰ যিটো এপিলেট অথৰিটি ইউজিচি হ'ব পাৰে ৰিচ আউট কৰিব চেষ্টা কৰিছে না ৰিচ আউট কৰিছো আমি পলিটিকেলিও ট্ৰাই কৰিছো আমি ৰুলিং পাৰ্টি যিমান কিজন পাৱাৰফুল পজিশ্যনছত আছে মিনিষ্টাৰ্ছ আছে আমি লোকসভা এমপি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু এজন আছিলে আমাৰ ৰনুজ আমাৰ টাছা ডাঙৰীয়া তেওঁলোকক আমি মেমৰেণ্ডাম দিছোঁ আৰু আমি ৰিকুৱেষ্ট কৰিছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানক ডাঙৰীয়াক দিবলৈ তেওঁলোকে দিছে বুলি আমাক আশ্বাসন দিছে সেইটো খবৰ আমি এতিয়ালৈকে অফিচিয়েলি পোৱা নাই আমি পলিটিকেলিও এপ্ৰ'চ কৰিছোঁ আমি মিডিয়া বন্ধুসকলে আমাক বহুত সহায় কৰিছে হাইলাইট কৰিবলৈ ইছ্যুটো কিন্তু এতিয়া আমি
মানে সমাধানটো আমি মানে লিখিত ৰূপত আমি পোৱা নাই। এতিয়া আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈ আছে। আমি যদি কম্পেয়াৰ কৰোঁ দিল্লী ইউনিভাৰ্চিটি চেণ্ট্ৰেলি ফাণ্ডেড ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি অপেন কেম্পাছ, ধৰি ল'লো JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি ক্ল'জ কেম্পাছ আৰু চেণ্ট্ৰেলি ফাণ্ডেড, যদি এটা কম্পেৰিজন কৰিব পৰা যায় তাত যি ধৰণে ইছ্যুজবোৰ ৰিজল্ভ হয় সেই ধৰণে ৰিজল্ভ কৰি ইয়াত ৱেজ নাথাকে নেকি? কোনে ক'ব? ধৰি লওক কিয় নাথাকে? মানে এটা আপুনি ডেড এণ্ড পাই যায় মানে যেনেকে ৱেজ আছে, কিন্তু যেতিয়াৰ পৰা এই ভাইচ চেঞ্চেলৰজন আহিছে বস্তুবিলাক আগ নেবাঢ়ে। আগৰ ভাইচ চেঞ্চেলৰ দুৱাৰ সদায় মুকলি থাকে, ষ্টুডেণ্টৰ লগত ডায়লগ কৰে, কথা পাতে, ৰেগুলাৰলি মিটিং হয়, টিচাৰ্ছৰ লগতো এটা ইজি ৱে থাকে কথা পাতিবলৈ। কিন্তু এইজন ভাইচ চেঞ্চেলৰ যেনেকে মেমে আপোনাক কৈছে 4 মাহ লাগিছে এপইণ্টমেণ্ট ল'বলৈ। মই এটা ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিব পাৰিছোঁ ছ'চিয়েল ছায়েন্সেছৰ পৰা। এই ৱৰ্কশ্বপটো ফাণ্ড আছিলে মাত্ৰ বাজেট আছিলে 32,000 টকা। প্লিজ ডিছকাছ বুলি কৈ পেলাই মানুহজনে লগেই নকৰে, এপইণ্টমেণ্ট নাই। তাৰপিছত ফাইনেলি কৰিব নোৱাৰিলোঁ আমি সেই ৱৰ্কশ্বপটো। মানুহৰ ডেট পাৰ হৈ যায়, ছেমিনাৰৰ ডেট পাৰ হৈ যায়, আমি এপ্লিকেশ্যন দি ফোন কৰি হাইৰাণ, তেওঁ PO-জনে আমাক আহিব নিদিয়ে। গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা তেওঁ কৰি ৰাখিছিলে, এটা ফৰ্ট্ৰেছ বনাই ৰাখিছিল যিটো আপুনি ভেদিব নোৱাৰে। আপোনালোকে যিটো ভেদিব নোৱাৰে, মই আপোনালোকৰ ওচৰলৈ যাম, গতিকে সেই চিষ্টেমটো তেওঁ কৰিছিল। কিন্তু আপোনালোকৰ প্ৰব্লেম সেই ব্যক্তি বিশেষজন নেকি, প্ৰফেচাৰ শম্ভুনাথ সিং, নে এনেধৰণৰ যিবোৰ দুৰ্নীতি সেইবোৰ আগৰৰ পৰা চলি আছিল? মই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাম, কিন্তু আগৰৰ পৰা 90s পৰা বা তাৰ পিছৰ পৰা ইয়াতে এই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত কোনোবা আছে নেকি জানিব বিচাৰিম। আগৰৰ পৰা চলি আছিল নে এই এজন ব্যক্তি অহাৰ পিছৰ পৰা স্পাৰ্ক হ'ল বুলি ভাবে? হয়, মই আপোনাৰ ওচৰলৈ যাম। হয়, নমস্কাৰ, মোৰ নাম পাৰ্থ বৰুৱা, মই ইয়াত এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ষ্টেট। ইয়াৰ আগতে আমাৰ যি VK জৈন ছাৰ আছিলে তেওঁ খুব অপেন মাইণ্ডেড আছিলে, বিশেষকৈ ষ্টুডেণ্টৰ যিসকল আমাৰ বিশেষকৈ বৰ্ডাৰ্ছ মানে আমাৰ হোষ্টেল বৰ্ডাৰ্ছ তেখেতসকলৰ সমস্যা সমাধান কৰিবলৈ তেওঁ সদায় আগ্ৰহী আছিলে তেওঁ। কিন্তু এইজন আমাৰ শম্ভুনাথ সিং, আমাৰ দায়িত্ব কি? ষ্টুডেণ্টক আমি হোষ্টেলত ৰাখিছোঁ, আমাৰ প্ৰথম দায়িত্ব কি? তেওঁলোকক 24/7 ফিল্টাৰ ড্ৰিংকিং ৱাটাৰখিনি দিবৰ কাৰণে। আমাৰ ইয়াতে একুৱাগাৰ্ড লগোৱা আছে, 360, 370 আমাৰ লগোৱা আছে। এতিয়া ইয়াত ইউজাৰ বেছি, আপোনাৰ এটা হোষ্টেলত মিনিমাম 250-300 লাগে। গতিকে সেইবিলাকৰ সঘন ৰিপেয়াৰিঙৰ এটা প্ৰয়োজন হয়। তাত আপুনি কেণ্ডেল বদলাব লাগে, PCB জ্বলি যায় বা চেঞ্চৰ হৈ যায়। আমি ছাৰ্ভিচ প্ৰভাইডাৰক হাতে ভৰিয়ে ধৰি আনি আমি কামখিনি কৰাই দিওঁ যাতে ষ্টুডেণ্টৰ প্ৰব্লেম নহয়। কিন্তু তেওঁ আমাক মানে কয় যে এইটো এপ্ৰুভেল কিয় লোৱা নাই, এপ্ৰুভেল নোলোৱাকৈ কামটো কিয় কৰিছোঁ? এতিয়া আমি যদি এপ্ৰুভেল ল'বলৈ যাওঁ, ষ্টুডেণ্টে 7 দিন আপোনাৰ খোৱা পানী নোপোৱাকৈ থাকিব, কাৰণ আমি ফাইলটো মুভ কৰিম, তাত ফাইনেন্সত যাব, পইচা আছে নে নাই তেনেকুৱা কাম কৰিবলৈ আমি যথেষ্ট অসুবিধা পাইছোঁ। মোক আপোনাৰ ধমকি আছে যে মই আপোনাৰ ওচৰলৈ আহিম। নমস্কাৰ, মোৰ নাম কুশল ৰয়, মই টেকনিকেল এছিষ্টেণ্ট হয় বিজনেছ এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত। আপুনি যেনেকৈ সুধিছে ইয়াত টীম আছে নেকি, ইয়াত তেখেত অহাৰ পিছৰ পৰা কিছুমান টীম নিজে বনাই লৈছে। যেনেকৈ টেকনিকেল যিবিলাক পাৰ্চেজ হ'ব, তেওঁ এজন টেকনিকেল ডাইৰেক্টৰ নতুনকৈ এপইণ্ট কৰিছে কণ্ট্ৰেকচুৱেলত 2 লাখ টকা দৰমহা দি। সেই মানুহজন এতিয়া যিকোনো এখন ডিপাৰ্টমেণ্টত আপুনি গৈ যদি চাই, ক্লাছৰুম এটা ভালকৈ কাম নকৰে, লাইট ফেন নাই, চব বেয়া, UPS বেয়া, চিষ্টেম বেয়া, মেচিনছ বেয়া, যিমান ইকুইপমেণ্ট আছে চব বেয়া। এতিয়া যদি কিবা আমি পাৰ্চেজৰ কাৰণে দিওঁ বা যদি আমি কিবা ৰিপেয়াৰিঙৰ কাৰণে প্ৰপ'জাল দিওঁ, সেইটো আগত যাব, যদি IT ৰিলেটেড হয় টেকনিকেল ডাইৰেক্টৰৰ ওচৰত যাব। টেকনিকেল ডাইৰেক্টৰৰ বেকগ্ৰাউণ্ড কি আমি একো নাজানো, তেওঁ মানে টেকনিকেল নলেজ নাই বুলিয়ে ক'ব পাৰি। আমি অলৰেডি এনেকুৱা বহুতবাৰ কৰিছোঁ, এটা প্ৰপ'জাল আমি 4-5 বাৰকৈ দিছোঁ, আমাৰ হাতত গোটেই প্ৰুফ আছে, কিন্তু আজিলৈকে সেইবিলাকৰ এপ্ৰুভেল নাই, একো নাই। ডাইৰেক্টৰক যদি আমি কিবা এটা প্ৰপ'জাল দিওঁ, তেওঁ উল্টা মানে গোটেই স্পেচিফিকেশ্যন চেঞ্জ কৰি গোটেইখিনি চেঞ্জ কৰি এনেকুৱাকৈ এখন বস্তু আমাক ৰেকমেণ্ড কৰে যোনটো বস্তু আমি ইয়াত নাপাওঁ। তেওঁ পাৰ্টিকুলাৰ কিছুমান আকৌ ভেণ্ডাৰ দি দিয়ে আমাক। এইবিলাক মানুহে এইবিলাক বস্তু ছাপ্লাই কৰিব পাৰে। হয়, মই অৰ্থাৎ যি ধৰণৰ সমস্যাবোৰ আপোনালোকে কথা কৈছে, সেই সমস্যাবোৰ সমাধান হ'ব নেতৃত্বই এনেধৰণৰ স্বৈৰাচাৰী এক ব্যৱস্থাৰ সৃষ্টি কৰিছে। মই ছাত্ৰ সমাজৰ ওচৰলৈ আহিব বিচাৰিম। কোনে? হয়, কোৱা। মই আমাৰ ডিমাণ্ডবোৰ ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ ছাত্ৰ সমাজৰ ফালৰ পৰা। মোৰ নাম ৰোৱাত পেগু, মই BTech চিভিল ইঞ্জিনিয়াৰিঙৰ। আমাৰ প্ৰথম ডিমাণ্ডটো এইটোৱে হৈছে যে সুপ্ৰিম কোৰ্টলৈ দাবী হৈছে যে আমাৰ এই VC-জন শম্ভুনাথ সিঙৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হওক, যিহেতু তেওঁ তাৰ কাৰণে পিটিশ্যন জাতীয় পেলাবলৈ আপোনালোকে ব্যৱস্থা কৰিব লাগিব সুপ্ৰিম কোৰ্টে যেতিয়ালৈকে চৌমত নলয়। আমাৰ কৰা হৈছে, আমি চব ষ্টুডেণ্ট, নন টিচিং ষ্টাফ, টিচাৰ চবৰ পৰা ছিগনেটৰিজ লোৱা হৈছে, আমি সেইবোৰ পঠিয়াইছোঁ এতিয়া। যিহেতু আমাৰ এই শম্ভুনাথ সিঙে ইমান এগাল কেলেংকাৰী কৰিছে, মানে হিচাপ কৰিব নোৱাৰি, তো সেইটো কাৰণে আমি সুপ্ৰিম কোৰ্টত দাবী জনাইছোঁ এটা ইনভেষ্টিগেশ্যনৰ কাৰণে। আৰু ছেকেণ্ড হৈছে আমাৰ যে আমাক এজন এক্টিং VC লাগে শম্ভুনাথৰ ৰেজিগনেশ্যনৰ বিনিময়ত। আমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট দিছিলে যে তেওঁ VC এপইণ্ট কৰিব বিচাৰিছে, খালি তেওঁ শুধৰাই দিব বিচাৰিছোঁ যে আমাক VC নহয়, আমাক এক্টিং VC এজন লাগে।
সেইটো আমাৰ ছেকেণ্ড দাবী। আমি থাৰ্ডত এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যোনটো আমাক এজন এই ইউনিভাৰ্চিটিৰ কাৰণে এখন মানে ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্ট ইউনিয়ন এখন লাগে। ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্ট ইউনিয়নৰ দাবী মই আহিম। ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্ট ইউনিয়ন কেনেকৈ ব্যাখ্যা কৰা, ডেফিনেশ্যন কি? এতিয়া যিখন ষ্টুডেণ্ট কাউন্সিল আছে সেইখনৰ পাৱাৰ কিমান বা ইণ্ডিপেণ্ডেণ্ট হ'লে কিমান হ'ব? যেতিয়া আপোনাৰ এখন ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্ট ইউনিয়ন হ'ব সেইখন কাউন্সিলতকৈ বহুখিনি পৃথক হ'ব। এতিয়া কাউন্সিলখনে সকলো কথাতে ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব কৰিব নোৱাৰে, তেখেতসকলৰ কৰ্তৃপক্ষৰ এটি ভয় থাকে। কিন্তু যেতিয়া আপোনাৰ এখন ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্ট ইউনিয়ন থাকিব তেতিয়াহ'লে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ছাত্ৰ ছাত্ৰীৰ কাৰণে ওলাই আহিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে মাত দিব পাৰিব। আৰু এইখিনিতে মই আগৰ অলপ কথা ক'ব বিচাৰিছোঁ, যেতিয়া আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগ হৈছিলে তেতিয়া তেখেতে এটা আৰ্টিকুল এটা সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছিলে যে আমি ফ্লেগখন হাফ মাৰ্চ কৰিছে সিহঁতে আৰু আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাইছে, যিটো এটা গোকাত মিছা কথা। তাৰ বিনিময়ত আমিহে ছাত্ৰ ছাত্ৰীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি ৰেলী ওলাইছিলোঁ, কেণ্ডেল মাৰ্চ কৰিছিলোঁ। তাৰ পিছত তেখেতক আমি এদিন সকলোৱে আমি বহি পিনে আমি তেখেতক জবাবদিহি কৰিছিলোঁ যে প্ৰশ্ন সুধিছিলোঁ যে আপুনি কিয় এইটো কৰা নাই। তেতিয়া তেখেতে সেইদিনাখন তেখেতে আকৰ্গ স্থিতি লৈ আছে, যেতিয়া যিটো তেওঁৰ স্বভাৱ। এইখিনিতে আৰু এটা কথা পোহৰলৈ আহিছে, ইয়াৰ আগতে তেখেতে পাটনা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিলে। তাত এই তেখেতৰ এই স্বভাৱ, এই দুৰ্নীতি, এই আকৰ্গ স্থিতিৰ কাৰণে তেখেতক কাণ কাটি তেজ উলিয়াই খেদি পঠাইছে আৰু তেখেতক সেই পানিছমেণ্ট ট্ৰান্সফাৰ অৰ্থাৎ শাস্তিমূলক বদলি হিচাপে এইখন বিশ্ববিদ্যালয়ত দিয়াইছে। আৰু এইখন বিশ্ববিদ্যালয় অসম চুক্তি আধাৰত আৰু 855 জন শ্বহীদৰ কেঁচা তেজেৰে এইখন বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। আৰু আমি এনেকুৱা আমাৰ বহুত আমাৰ ছাৰহঁত আছে, আমাৰ বহুতো ইয়াত এনেকুৱা মানুহ আছে যিসকলে নিজৰ শ্ৰমেৰে এই বিশ্ববিদ্যালয়খন আজি ইমান আটক ধুনীয়া কৰিছে। আৰু এনেকুৱা এখন আটক ধুনীয়া বিশ্ববিদ্যালয়ত ক'ৰবাৰ এজন খেদা খোৱা উপাচাৰ্য আহি কিনে এটা একদম অৰাজকতা পৰিস্থিতিৰ সৃষ্টি কৰিব, সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ এইটোৱে দাবী, তেখেতক আঁতৰাই এজন প্ৰ' ভিচি নহয় এজন এক্টিং ভিচি লাগে। এক্টিং ভিচি দিয়ক। হয়, মই আপোনাৰ ওচৰলৈ আহিম। আপুনি ক'ব। হয়, মই একচুৱেলি চমুকৈ এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিখন আজি বৰ্ড অফ মেনেজমেণ্ট আছে, আৰু আজি চাগে আপুনি গম পাইছে যে বৰ্ড অফ মেনেজমেণ্টৰ এখন মিটিং হোৱা কথাও আছে অনলাইনত। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ যে 2023 পৰা যেতিয়া শম্ভুনাথ সিং এখন বিশ্ববিদ্যালয়ৰ ভিচি হিচাপে আহিলে, তাৰ পৰা সেইখন বৰ্ড অফ মেনেজমেণ্টত কিন্তু এতিয়ালৈকে কোনো ষ্টুডেণ্ট মেম্বাৰ আমি দেখিবলৈ পোৱা নাই। তাৰ এইটোৱে মিনিং যে তাতে কোনো ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন বা ষ্টুডেণ্টৰ ভইচৰ কোনো তাতে ভেলু কৰা নহয়। আৰু তেওঁ নিজৰ কিছুমান মানুহ তাতে ৰাখি পেলাই গোটেই ডিচিজনখিনি লৈ ফুৰিছে। আৰু তাতে যিখিনি আমাৰ ষ্টুডেণ্টৰ যিখিনি আমাৰ মেইন ইছ্যু, যিখিনি আমি সদায় কনচাৰ্ণখিনি তেওঁলোকৰ ওচৰত আমি দাঙি ধৰিব বিচাৰিছোঁ, যেনেকৈ আমাৰ আজি কাউন্সিলখনৰ তেওঁলোক হ'ল মানে কৰ্তৃপক্ষৰ এখন ৰাইট হেণ্ড বুলিয়ে ক'ব পাৰে। তেওঁলোকে যিখিনি আমাৰ কথা সেইখিনি তেওঁলোকে ৰেইজ কৰিব নোৱাৰে। কাউন্সিল মানে ষ্টুডেণ্ট কাউন্সিলখনৰ কথা মই কৈছোঁ। আৰু সেই তেনেকেই কিন্তু বিএমতো কিন্তু আমি ষ্টুডেণ্ট মেম্বাৰ দেখা নাই, আৰু যাৰ কাৰণে আমি বহুত কিছু কথা কিন্তু আমি বিএমত উত্থাপন কৰিব পৰা নাই। আৰু শম্ভুনাথ সিঙৰ পিছতে কিন্তু আমি ষ্টুডেণ্ট মেম্বাৰ দেখা নাই, আৰু সেইটো আমাৰ কাৰণে এটা বহুত এটা ইম্পৰ্টেণ্ট কনচাৰ্ণ। আৰু যেতিয়ালৈকে তেওঁ ভাইচ চেঞ্চেলৰ, এতিয়াও তেওঁ ভাইচ চেঞ্চেলৰ, তেওঁ কেতিয়াও আঁতৰোৱা হোৱা নাই, গতিকে তেওঁ নাথাকে ইউনিভাৰ্চিটিত, তেওঁক পোৱা নাযায়। আৰু বহুকেইটা যিখন তেজপুৰ ইউনিভাৰ্চিটি এক্ট সেইখনৰ বহুকেইটা ষ্টেটিউট তেওঁ ভাইলেট কৰাৰ অভিযোগ উত্থাপন হৈছে। আপোনাৰ পৰা জানিব বিচাৰিম কি অভিযোগ? মূলতঃ এওঁলোকে ক'লে বা দাবীখিনি গম পালোৱেই, আৰু কি কি সমস্যাৰ সমাধান হয় ছাত্ৰ হিচাপে? চাওক, তেওঁ যেতিয়া 2023 বৰ্ষৰ 31 মাৰ্চ তাৰিখে ইয়াত নিযুক্তি লাভ কৰিছিল, সেই দিনটোৰ পৰাই যেতিয়ালৈকে তেওঁ পলাতক অৱস্থাত আছে বুলি আমি গম পাইছোঁ, তেতিয়ালৈকে তেখেতে 388 দিন ইয়াত উপস্থিত নাই। আৰু জানে যে এখন শিক্ষানুষ্ঠানত কিছুমান কাম কৰিবৰ বাবে তেখেতৰ স্বাক্ষৰৰ প্ৰয়োজন হয়। সেই স্বাক্ষৰবিলাক আমি নোপোৱাৰ বাবে সময়মতে কামবিলাক হৈ নুঠে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এজন ব্যক্তিয়ে কেতিয়াও অকলে এখন বিশ্ববিদ্যালয় ধ্বংস কৰিব নোৱাৰে, তেওঁ এটা বৃহৎ নেক্সাছ আছে। আৰু অলপ সময় পিছতে মোৰ পিছৰ বক্তাগৰাকীয়ে আপোনালোকক ভালকৈ বিশদভাৱে জনাব, 2013 চনত ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ে এটা ৰায়দান কৰিছিল। আচলতে তেখেতক শিক্ষাদৈনিকভাৱে আৰু বিত্তীয়ভাৱে তেখেতক এজন উপাচাৰ্য হিচাপে নিযুক্তি দিব নোৱাৰি বুলি ৰায়দান প্ৰদান কৰাৰ পিছতো তেওঁ কিহৰ বাবে এই অসমৰ নিচিনা এখন জেগাত, যে য'ত মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈ থাকে এ ফৰ আছাম,
ইখান দিশত থকা ৰাজ্যখনক আমি সোণৰ অসম বনাম বুলি কৈ থাকে সেই সোণৰ অসম বনাবলৈ যি মানৱ সম্পদ প্ৰয়োজন হয় মানৱ সম্পদ গঢ় দিয়াৰ কাৰখানাস্বৰূপ তেজপুৰ বিশ্ববিদ্যালয়ত এনেকুৱা স্বয়ম্ভু শম্ভুনাথৰ দৰে ব্যক্তিক কিদৰে ইয়াত সংস্থাপিত কৰিছে সেইটো এটা বৃহৎ লাখটকীয়া প্ৰশ্ন গতিকে আমি আশা ৰাখিছো উচ্চতম ন্যায়ালয়ে যিহেতু ৰায়দান ভংগ কৰিছে গতিকে উচ্চতম ন্যায়ালয়ে নিজে এটা এই বিষয়টোত দৃষ্টি দিয়ক তাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে নিজে এটা দৃষ্টি দিয়াৰ আগতে আপোনালোকেও যদি অৱকাশ আছে সুমতো যদি উচ্চতম ন্যায়ালয়ে নলয় উচ্চতম ন্যায়ালয়ত ৰিট পিটিশ্যন পেলোৱাৰ চাগে অৱকাশ থাকিব আপোনালোকে আইনজ্ঞৰ সৈতে কথা পাতি সেই দিশত আগবাঢ়িব খাৰদি আপোনাৰ পৰা জানিব বিচাৰিম এইকণলৈ আহক আৰু কি কি সমস্যাৰ সন্মুখীন হৈছে চাবলৈ গ'লে উপাচাৰ্য এজন ভাইচ চেঞ্চেলৰ এজনক উই লুক আপ টু এনে এজন ব্যক্তি হ'ব লাগে যিজনৰ সমাজত এটা প্ৰতিষ্ঠা থাকিব লাগে বিদ্যাতনিকভাৱে উচ্চ পৰ্যায়ৰ হ'ব লাগে বা এটা বিদ্যাতনিক জগতখনৰ এটা প্ৰতিষ্ঠিত নাম হ'ব লাগে তাৰ বিপৰীতে আপোনালোকৰ অভিযোগ আপোনালোকে এনে এজন ভিচি পালে যিজন ফ্ৰড যিজনে লুটিপুটি খাইছে উঠি ৰজা বহি ৰজা গতিকে কি ক'ব মই বিশেষ আমাৰ মেম ছাৰ লগৰ আমাৰ স্কলাৰ্ছখিনি ষ্টুডেণ্টছ PG UGৰ ল'ৰা ছোৱালীখিনি যিমানখিনি আমি কৈছোঁ আই থিংক বহুতখিনি এনাফ তেওঁৰ ওপৰত অভিযোগ দিয়া হৈছে কিন্তু এই অভিযোগ এনেকুৱা নহয় যে নতুন হয় তেওঁৰ ওপৰত মোৰ লগৰ নিপুৱে ক'লে এই মাত্ৰ কথাখিনি যে তেওঁৰ আগত মানে তেওঁৰ ওপৰতে আগতে এটা গৈছে কেছ এটা গৈছে সেই কেছটোৰে মোৰ লগত এই ডকুমেণ্টখন আছে এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া চিভিল এপিলেট জুৰিডিকশ্যনৰ এই ডকুমেণ্টখন মোৰ লগত আছে আৰু মই ইয়াৰে কেইটামান পইণ্ট পঢ়ি দিবলৈ বিচাৰিছোঁ ইয়াতে মানে পেৰা 14.10 subsection 6 Education Department complaint against Shambhunath Singh and the Vigilance Department file an inquiry White CC 43 of 2012 in Vigilance Court Patna. Shambhunath Singh was accused of irregular drawal of travelling allowances. যোনটো নতুন মানে আমি নতুন বুলি এটা ক'ব নোৱাৰো তো আগতেও তেওঁৰ আছিলে DA unnecessary expenses in legal cases etc. The principal accountant general found major financial irregularities directly done at the level of vice chancellor. Complaints were also recorded on the suitability of the qualification of Shri Shambhunath Singh as vice chancellor of Patna University. Jita education department ikhini already complaint dise amar ei proshno he education department ole state আৰু চেন্ট্ৰেলৰলেও যে ইমানখিনি কমপ্লেইন দিয়াৰ পিছত আমাৰ অসমলৈ আমাৰ এই তেজপুৰ বিশ্ববিদ্যালয়লৈ তেওঁক কিয় আকৌ এপইণ্ট কৰা হৈছে মই এটা বিৰতি ল'ব লাগিব আমি বৰ্তমান উপস্থিত আছিলোঁ তেজপুৰ বিশ্ববিদ্যালয় কেৱল মাত্ৰ ছাত্ৰ সমাজেই নহয় শিক্ষক সমাজ বা আন যিসকল বিষয়ববীয়া তেওঁলোকৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ গুৰুতৰ অভিযোগ ভাইচ চেঞ্চেলৰগৰাকীৰ বিৰুদ্ধে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে শম্ভুনাথ সিং আৰু উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰি যি এক ধৰ্মঘটৰ কাৰ্যসূচী লৈছিলে সেই কাৰ্যসূচী আজি ৭৫ দিনত ভৰি দিছে মন কৰিব এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে প্ৰতিবাদ কৰিছে আৰু যিগৰাকী ভাইচ চেঞ্চেলৰ তেওঁ প্ৰতিটো বিষয়তে হস্তক্ষেপ কৰি প্ৰতিটো বিষয়তে ধন হৰলুকি কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছিল বিৰতি ল'ম বিৰতিৰ পিছত আন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজৰ প্ৰতিনিধিৰ সৈতে কথা পাতিম শীঘ্ৰে ঘূৰি আহিম সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টীল নহয় সস্তা হয় বছ Strong money. Might and steel. নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আজিৰ ডেষ্টিনেশ্যন গন্তব্যস্থান তেজপুৰ বিশ্ববিদ্যালয় এনে এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাৰণে এখন সপোনৰ বিশ্ববিদ্যালয় আছিল অসম আন্দোলনৰ পিছত হোৱা অসম চুক্তিৰ ফচল এইখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে আক্ষৰিক অৰ্থত অসমৰ ৰাইজে বলিদান দিছিলে আৰু তাৰ সমান্তৰালকৈ অসমৰ ৰাইজে ৭১লৈকে বাংলাদেশী নাগৰিকৰ বুজা কঢ়িয়াব লগা হৈছিল কিন্তু আজিৰ তাৰিখত এজন বিশেষ ব্যক্তিৰ কাৰণে বিশ্ববিদ্যালয়খন অচল হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ বিদ্যাতনিক যি যাত্ৰা সেই যাত্ৰাত ব্যাঘাত জন্মিছে আৰু সেইজন ব্যক্তি হৈছে বিশ্ববিদ্যালয়খনৰ ভাইচ চেঞ্চেলৰ তেওঁৰ বিৰুদ্ধে বহুকেইটা দুৰ্নীতিৰ অভিযোগেই নহয় তেওঁৰ যি কেইটা ডিগ্ৰী সেই কেইটা ডিগ্ৰীক লৈ প্ৰশ্ন উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও
ৰায় প্ৰদান কৰিছে তেনে এজন ব্যক্তিক তেজপুৰ বিশ্ববিদ্যালয়ত কিয় দিয়া হ'ল, তেওঁৰ দায়িত্ব তেওঁ কিয় দিয়া হ'ল, এইটো এটাও প্ৰাসংগিক প্ৰশ্ন। যি এখন বিশ্ববিদ্যালয় এই অঞ্চলটোৰ চেণ্টাৰ অফ এক্সেলেঞ্চ আছিলে, যি এখন বিশ্ববিদ্যালয়ে এই অঞ্চলটোৰ বিদ্যাতনিক যাত্ৰাৰ নেতৃত্ব দিছিল, সেই বিশ্ববিদ্যালয়খনত তেনে এজন ব্যক্তিক কিয় দায়িত্ব দিয়া হ'ল, ই এটা প্ৰাসংগিক প্ৰশ্ন। মই আপোনাৰ ওচৰলৈ আহিম। সকলো যিসকল শিক্ষক আছিল সকলোৰে পৰা মই ভাষ্য লোৱাৰ প্ৰয়াস কৰিছোঁ। তেওঁলোকে সমস্যাবোৰ কৈছে। সমস্যাবোৰ আপুনি কি সমস্যাৰ সন্মুখীন হৈছিল বা আপোনাৰ পৰিচয়টো? ধন্যবাদ নিউজ 18 অসমলৈ জয়জতে। মোৰ নাম পৰাগমণি কলিতা। মই মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত অধ্যাপনা কৰোঁ। মই ইয়াৰ পূৰ্বে আগষ্ট মাহলৈকে ডিপাৰ্টমেণ্টৰ HOD হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। প্ৰফেচাৰ শম্ভুনাথ সিঙৰ দুৰ্নীতিৰ যিটো গাথা তাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি আৰু এইটো বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেৰে প্ৰচাৰ হৈছে। মই তেখেতৰ আৰু এটা দিশ মই উন্মোচন কৰিব বিচাৰিছোঁ এই মাধ্যমৰ জৰিয়তে, সেইটো হ'ল অসংবেদনশীলতা। এখন বিশ্ববিদ্যালয় আগুৱাই নিবলৈ আমি ভাইচ চেঞ্চেলৰজনৰ তেখেতৰ দূৰদৃষ্টি যিটো আমি ভিজনলৈ বহুত আগ্ৰহেৰে বাট চাওঁ, কিন্তু তাকেই নহয় তাৰ যেতিয়া বিপৰীত দিশ কিছুমান উন্মোচন হয় আমাৰ কাৰণে এইটো এটা ডিপ্ৰেছিং চিটুৱেশ্যনলৈ গুচি যায়। কেইটামান উদাহৰণ দিওঁ। আমাৰ বিশ্ববিদ্যালয় আপোনালোক সকলোৱে জানে এটা সময়ত অগ্ৰণী অনুষ্ঠান আছিলে, NRF ৰেংকিঙত যথেষ্ট আগত আছিলে। লাহে লাহে ইয়াৰ ৰেংকিং তললৈ নামি গৈ আছে। আমাৰ সকলোৰে কাৰণে এটা চিন্তাৰ বিষয় আৰু তাক কেনেকৈ আগবঢ়াই নিব লাগে সেই বিষয়ে যেতিয়া সভা হৈছিলে আমাৰ শিক্ষক সমাজ বা HOD বা ডিনসকলৰ মাজত কিছুমান কথা উন্মোচন হৈছিলে, যেনেকুৱা ষ্টুডেণ্ট ডাইভাৰ্চিটি এটা পইণ্ট, যিটোত মানে আমাৰ যিহেতু এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ইয়াত ভাৰতৰ বিভিন্ন অংশৰ পৰা ল'ৰা ছোৱালীৰ এটা সমানুপাত থকাটো জৰুৰী, যিটো নাথাকিলে আমি পইণ্ট কিছু লুজ কৰোঁ। সেই সংক্ৰান্তত মই মোৰ এটা বক্তব্য দাঙি ধৰিছিলোঁ। মই এণ্টি ৰেগিং স্কোৱাডত এজন সভ্য হিচাপে হোষ্টেল ট্ৰানজিট মেন্স হোষ্টেল 2 মোক দায়িত্ব দিয়া হৈছিলে। যেতিয়া মই গ'লোঁ তাত দেখিলোঁ যে তাত বেছিভাগ ল'ৰা ছোৱালী অসমৰ বাহিৰৰ, কাৰণ সেইখিনি ইঞ্জিনিয়াৰিঙৰ যিখিনি JEE থ্ৰুৰে পিছত কাউন্সেলিং হৈ অহা ল'ৰাখিনি ট্ৰানজিট মেন্স হোষ্টেলত পায়। মই তাত দেখিলোঁ সেইটো আচলতে হোষ্টেল নহয়, সেইটো এটা হোষ্টেলৰ ৰূপ দিয়া গৈছিলে, এটা ষ্টাফ কোৱাৰ্টাৰ, তাক হোষ্টেল ৰূপ দিয়া গৈছিলে। প্ৰায় 50-60জন মান ল'ৰা আছিলে তাত, আৰু সেই 50-60জন ল'ৰাৰ মাজত খোৱা পানী টুপিৰ কাৰণে এটা ডমেষ্টিক একুৱাগাৰ্ড, যাৰ পৰা টুপ টুপকৈ পানী ওলায়, তেনেকুৱা এটা একুৱাগাৰ্ড ৰখা হৈছিলে। মই ৱাৰ্ডেনক সুধিলোঁ যে আপোনালোকে ব্যৱস্থা কেলৈ লোৱা নাই? তেওঁলোকে ক'লে যে আমি কি কৰিম, আমি কেইবাবাৰো লিখিলোঁ, কিন্তু অকণো সেই কথাত কাণসাৰ আমাৰ কৰ্তৃপক্ষৰ নাই। সেই কথাটো যেতিয়া মই ল'ৰাখিনিক সুধিলোঁ যে তোমালোক কেনেকৈ পানীৰ ব্যৱস্থা কেনেকৈ কৰা, খোৱা পানী টুপিৰ ব্যৱস্থা, তেওঁলোকে ক'লে যে হাতত পানী টুপি লৈ, কাৰণ সেইটো এটা ট্ৰানজিট মেন্স হোষ্টেল, ডাইনিং হলটো তাত নাই। ডাইনিং হল তাৰ পৰা প্ৰায় আধা কিলোমিটাৰ 1 কিলোমিটাৰ দূৰত। সেই পানী টুপি ল'বলৈ তাত এটা একুৱাগাৰ্ড আছে, কুলাৰ আছে, তাত পানী ভৰাবলৈ যাবলগীয়া হয়। মই তেতিয়া এই কথা ক'লোঁ যে ছাৰ এইটো এটা অতি মিনিমাম ৰিকুৱাৰমেণ্ট, যে খোৱা পানী টুপি যদি আমি যোগান নধৰোঁ, কাইলৈ এই ল'ৰা ছোৱালীখিনি তেওঁলোকৰ মাক দেউতাকক নিশ্চয় এই ফিডবেকটো দিব, প্ৰস্পেক্টিভ ষ্টুডেণ্টখিনিক দিব। তেওঁলোকে ক'ব যে তেজপুৰ ইউনিভাৰ্চিটিত গৈ লাভ নাইকিয়া, এনেই আমি অসমখন অকণমান চুকত আছোঁ, যিকোনো মানুহে অকণ ভয় কৰিব ইয়ালৈ পঠাবলৈ। তেতিয়া মোক এটা বৰ হাস্যাস্পদ উত্তৰ দিলে যে মইতো খবৰ কৈছোঁ, मैंने तो पता किया है फूड इंजीनियरिंग डिपार्टमेंट के फैकल्टी के थ्रू यहाँ का पानी टेस्ट करवाया है, यहाँ का नल का पानी एक्वागार्ड के पानी जैसा ही साफ है। পানী খাব লাগে। এতিয়া বিড়ম্বনাটো চাব দেই, বিড়ম্বনাটো সেইসকল ছাত্ৰ ছাত্ৰী অতি প্ৰতিযোগিতামূলক প্ৰৱেশিকা পৰীক্ষা দি এইখিনি পাইছেহি, 1 কিলোমিটাৰ দূৰলৈ পানী আনিবলৈ যায়। গতিকে সেই পৰ্যায়লৈ ব্যক্তিগৰাকীয়ে মানুহগৰাকীয়ে বিশ্ববিদ্যালয়খন লৈ গ'ল, সেই পৰ্যায়লৈ ব্যক্তিবিলাকখন লৈ গ'ল। মই ছাত্ৰ সমাজৰ ওচৰলৈ আহিম তাৰ সমান্তৰালকৈ। আপুনি ইতিমধ্যে কৈছিল 31 বছৰত কেতিয়াও ইয়াত আন্দোলন হোৱা নাই, এইটো প্ৰথমটো আন্দোলন। ছাত্ৰ সমাজ আৰু শিক্ষক সকলো বা আনসকল বিষয়ববীয়াও একেলগে ওলাই আহিছে। আমাৰ উপলব্ধি এই 31 বছৰত, আপোনালোকেও শুনিব, 31 বছৰত চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা ব্ৰেণ্ড লৈ বিশ্ববিদ্যালয়খন ছাগৈ বিক্ষিপ্ত ৰূপত চলি আছিল, যাৰ কাৰণে চিভিল ছ'চাইটিৰ সৈতে যি এক সংযোগ স্থাপন হ'ব লাগিছিল, সংযোগ স্থাপন হোৱা নাই। আৰু সেই সংযোগ স্থাপন হোৱাৰ দিশত আপোনালোকে বা ছাত্ৰ সমাজক বাদ দিলোঁ, শিক্ষক সমাজ বা ছাত্ৰ সমাজে যি এক পদক্ষেপ চাগৈ বিগত সময়ত ল'ব লাগিছিল সেই পদক্ষেপ লোৱা নাছিলে, যাৰ ফলত ৭৫ দিন আন্দোলন কৰাৰ পিছতো সংবাদ মাধ্যম বা চিভিল ছ'চাইটিয়ে যি ধৰণেৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল প্ৰদান কৰা নাই। অনুৰূপ এনেধৰণৰ এটা আন্দোলন গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা হয়, আজি সমগ্ৰ অসম কঁপিলে হয়। যি কি নহওক এতিয়া আমি এওঁলোকৰ অৱস্থাৰ বুজ ল'বলৈ আহিছোঁ। ছাত্ৰ সমাজ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। হয়, মই এটা বিশেষ কথাত আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম। আচলতে আমাৰ বিশ্ববিদ্যালয়ত গেষ্ট ফেকাল্টিৰ প্ৰভিজন আছিলে।
আৰু এই বছৰে 21 জানুৱাৰী তাৰিখে গেষ্ট ফেকাল্টিৰ প্ৰভিজনটো কমপ্লিটলি তেওঁ টাৰ্মিনেট কৰি দিছে 69 জন গেষ্ট ফেকাল্টিয়ে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই আছিলে আৰু তেওঁলোকে মাহিলী দৰমহা আয়োজন মানে পাইছিলে 40,000 পৰা 50,000 টকা কিন্তু তেওঁ এজন ভাইচ চেঞ্চেলৰ কি কৰিলে সেই সমূহ গেষ্ট ফেকাল্টিক তেওঁ চাকৰিৰ পৰা উলিয়াই দিলে আৰু তাৰ জেগাত তেওঁ আৰ্ণ হোৱাইল লাৰ্ণ বুলি এটা স্কিম আনিলে আৰু সেই স্কিমটো কি কৰিলে আনি পেলাই বুজাই দিলে ৰিচাৰ্চ স্কলাৰ্ছৰ গাত যে আপোনালোকে ক্লাছ কৰক আপোনালোকক আমি এটা ভাত্তা দিম ভাত্তাটো কিমান 4,000 পৰা 6,000 টকা আপুনি ডিফাৰেন্সটো চাওক 40,000 পৰা 50,000 টকা ডিফাৰেন্সটো চাওক আৰু 4,000 পৰা 6,000 টকা ডিফাৰেন্সটো চাওক এতিয়া মই যদি কাইলে বিটেকৰ ক্লাছ এটা কৰিবলৈ যাওঁ এঘণ্টা ক্লাছ এটা কৰিবলৈ যাবলৈ হ'লে মই আগদিনাখন ৰাতি 4 ঘণ্টা পঢ়িব লাগিব তেতিয়াহে মই এঘণ্টা পঢ়াব পাৰিম গতিকে মই যদি নিজৰ গৱেষণা এৰি লোকক যদি পঢ়াবলৈ যাবলগীয়া হয় তেতিয়াহ'লে ইউজুৱেল প্ৰেক্টিছ হয় না বেলেগ বিশ্ববিদ্যালয়বোৰত ইউজুৱেল প্ৰেক্টিছ নহয় মানে কথাটো চাওক যেতিয়া আমি ৰিচাৰ্চ স্কলাৰ্ছ এতিয়া আমাৰ কিছুমান দায়বদ্ধতা থাকে এতিয়া যেনেকে মই ডিএছটি ইনস্পায়াৰ এটা এক্সটাৰ্নেল এজেঞ্চি আছে ডিএছটি তেওঁলোকৰ মই ফেলোশ্বিপ লাভ কৰোঁ গতিকে মোৰ এপইণ্টমেণ্ট লেটাৰত সেইটো বস্তু লিখা আছে যে মই লেব ক্লাছত মই তেওঁলোকক এছিষ্টেঞ্চিপ দিব লাগিব যিটো কাৰণে মোক পইচা নিদিয়ে আৰু সেইটো বস্তু মই এগ্ৰী কৰিছোঁ সেইটো মই কৰিব পাৰিছোঁ মই গেষ্ট ফেকাল্টিৰ কথাটো মই এটা বেলেগ পইণ্টৰ লগত সংযোজন কৰিবলৈ চেষ্টা কৰিম আমি জানো যে আমাৰ NIRF ৰেংকিং যিটো ডাটা কালেকশ্যন ফেজ হয় ডাটা কালেকশ্যন ফেজটো ষ্টাৰ্ট হয় নৱেম্বৰৰ পৰা জানুৱাৰীলৈকে কিন্তু মই এই বছৰ মই নিজেই মানে অনিশ্চয়তাত আছো যে তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো বৰ্তমান 79 সংখ্যক যিটো আমি NIRF ৰেংকিং আছে এই ৰেংকিংটো হয়তো এবাৰ থাকিব নে নাথাকিব বা তাতকে কিমান তললৈ যাব তাৰ বিষয়ে চূড়ান্ত অনিশ্চয়তা আছে আপোনাৰ ওচৰলৈ তাৰপিছত আপোনাৰ ওচৰলৈ আহিম নমস্কাৰ মোৰ নাম শ্ৰী উমেশ পাটিৰ মই ৰেজিষ্টাৰ অফিচত বৰ্তমান কৰ্মৰত এজ এ ভাইচ চেঞ্চেলৰ তেওঁতো এজন ইউনিভাৰ্চিটিৰ কৰ্মচাৰী ক'বলৈ তেওঁৰ আমি এটা এজ এ এষ্টাব্লিছমেণ্ট ব্ৰাঞ্চত আমি এটা পাৰ্চনেল ফাইল মেইনটেইন কৰোঁ পাৰ্চনেল ফাইল মেইনটেইন কৰি এজন এমপ্লয়ী হিচাপে তেওঁৰ ডকুমেণ্টছখিনি আমাক জমা দিব লাগে কিন্তু আজি 2.5 বছৰে আজিলৈকে তেওঁৰ একো ডকুমেণ্টছ নাই অকল এপইণ্টমেণ্ট লেটাৰখনৰ বাদে কি ডকুমেণ্ট জমা CV জমা দিব লাগে CV জমা দিব লাগে সব তেওঁ এডুকেশ্যন কোৱালিফিকেশ্যন জমা দিব লাগে হেৰিয়া দিব লাগে তেওঁ কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যনটোৱে তেওঁ আমাৰ কুৱেশ্যন মাৰ্ক তাৰমানে তেওঁ যে PhD ডিগ্ৰীটো লৈছে সেইটোৱে ফ্ৰড নিচিনা মানে হেৰিটো আৰু আপুনি যে কৈছে একাডেমিক এপ্লিমেণ্টৰ কথা তেওঁ অকল একাডেমিক এপ্লিমেণ্টৰ কথা চিন্তা নকৰে যেন তেওঁ একাডেমিক এপ্লিমেণ্টৰ কথা কেনেকৈ চিন্তা কৰিব তেওঁ নিজে একাডেমিকেলি চাউণ্ড নহয় আপোনাক মই 2টা উদাহৰণ দিওঁ তেওঁ যেতিয়া প্ৰথম জইন কৰিছে জইন কৰা 3 মাহৰ পিছতে আমাৰ ইয়াত কনভকেশ্যন অনুষ্ঠিত হৈছিলে কনভকেশ্যন অনুষ্ঠিত হোৱাৰ সময়ত তেওঁলোকে কনভকেশ্যনৰ ভেনু কমিটিৰ লগত মানে এখন মিটিং হৈছিলে মিটিং হৈ পেলাই ভেনু কমিটিয়ে আমাৰ কেন্দ্ৰীয় বিদ্যালয়খন ঠিক কৰিছিলে তাৰ কনভকেশ্যন পাতিব কিন্তু তাত ভেনু কমিটিয়ে হেৰি কৰি গম পালে যে তাত ইকো প্ৰব্লেম আছে চাউণ্ডৰ ইকো হয় ইয়াতে অডিটৰিয়াম নাই নেকি অডিটৰিয়াম আছে অডিটৰিয়ামত কেপাচিটিটো অলপ কম তাৰমানে ইকো হয় তাৰপিছত তেওঁক আহি পেলাই কমিটিয়ে তেওঁক ৰিপৰ্ট দিলে ছাৰ वहाँ पे ইকো होता है थोड़ा प्रॉब्लम होगा 2-3 জন মান ফেকাল্টিয়ে ক'লে যে এনেকৈ ইকো হয় তেওঁ কি এনচাৰ দিছে আপুনি শুনি আচৰিত হ'ব তেওঁ কৈছে यार आप लोग क्या इको करके रहते हो सब इको को इकट्ठा करके बांध दो ना प्रॉब्लम सॉल्व হয় দুৰ্নীতি পোহাৰ মেলিছিল আৰু তেওঁ অতি অনায়াসে হেলাৰঙে তেওঁ সেই দুৰ্নীতি কৰি হাৰি যাম বুলি ভাবিছিল কিন্তু সজাগ হ'ল শিক্ষক সমাজ ছাত্ৰ সমাজ আৰু আন্দোলনৰ পদ্ময় ছাত্ৰ সমাজ কাৰ আপুনি কি ক'ব হয় ইয়াতে যেনেকৈ মোৰ বন্ধুৱে ক'লে যে গেং এটা আছে তেনেকৈ গেং মানে এই গেংটো অকল ফাইনেন্সিয়েল বা এডমিনিষ্ট্ৰেটিভত নাই ICC বুলি এটা আছে ইণ্টাৰনেল কমপ্লেইন্স কমিটি তো সেই কমিটিটো VC জনে নিজৰ মানুহ ভৰালে যেনেকৈ ICCত VC জন বা তেওঁৰ যোনটো অফিচ আছে অফিচৰ কোনো মেম্বাৰ ICCৰ মেম্বাৰ হ'ব নোৱাৰে ইণ্টাৰনেল কমপ্লেইন্স কমিটিৰ মেম্বাৰ হ'ব নোৱাৰে কিন্তু তেওঁ তথাপিও নিজৰ PA জনক সেই ICC কমপ্লেইন্স কমিটিৰ মেম্বাৰ বহালে আৰু যিহেতু ICCৰ যোনখিনি প্ৰচিডিংছ আছে সেইখিনি বহুত কনফিডেন্সিয়েল হয় সেইকাৰণে নিজৰ মেম্বাৰজন ভৰাই পেলাই তেওঁ কি কৰিছে যিমানখিনি মানে ইণ্টাৰনেল ডিটেইলছবোৰ আছে কনফিডেন্সিয়েল ডিটেইলছ আছে সেইবোৰ তেওঁ পাই যায় আৰু যেনেকৈ আমাৰ লগৰজনে কৈছে এনেকৈ CCTV ফুটেজৰ কথাখিনি এনেকুৱা এবাৰ আমি শুনিব পাইছোঁ মানে ভূমিকম্প এটা হওঁতে যেতিয়া ছোৱালী হোষ্টেলৰ পৰা যেতিয়া তেহেঁতে ধৰক বেলেগ বেলেগ কাম কৰি থকা সময়ত যেনেকৈ ভূমিকম্প সময়ত ছোৱালীবিলাকে যেনেকৈ ওলাই আহিব পাৰে তেনেকৈ ওলাই আহিছে আৰু নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে আৰু সেইটো সময়ত যে CCTV ফুটেজখিনি যেতিয়া কোনোবাই ভিডিঅ' কৰিছে বা কোনোবাই ফটো কৰিছে বা সেইখিনি শ্বেয়াৰো কৰিছে আমি এনেকৈ শুনিব পাইছোঁ আৰু সেইকাৰণে আমাৰ এটা ডিমাণ্ড এইটো আছে যে CCTV যোনখিনি থাকে হোষ্টেলৰ CCTVৰ এক্সেছটো এটলিষ্ট ৱাৰ্ডেন অফিচত থাকক যাতে বেলেগে নাপায় এতিয়া চাওক এইটো একদম গুৰুতৰ এটা অভিযোগ উত্থাপন কৰিছে বাকীখিনি আপোনালোকৰ অভিযোগ আছিলে ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ আৰু দুৰ্নীতি কৰাপশ্যন ৰেম্পেণ্ট কৰাপশ্যন এইটো এটা অভিযোগ উত্থাপন কৰিছে যিটো ইন এ ৱে ইজ এ ক্ৰিমিনেল অফেন্স গতিকে আপোনালোকে আৰক্ষী বা যি ধৰণৰ অন্যান্য প্ৰশাসন আছে সেই বিষয়টো দৃষ্টিগোচৰ কৰিব লাগে যদি CCTV ফুটেজ গাৰ্লছ হোষ্টেলৰ তেওঁ হৰপ কৰিছে আৰু সেইখিনি যদি তেওঁ চাৰ্কুলেট কৰিছে
আপুনি যি ধৰণে অভিযোগ দিছে সেইটো এটা বৰ গুৰুতৰ এটা ক্ৰিমিনেল অফেন্স মই শিক্ষক সমাজৰ ওচৰলৈ আহিব পাৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ মই ডক্টৰ ৰজি শৰ্মা মই কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ হয় মই মানে বহুতখিনি আছে মোৰ ক'বলৈ তাৰে মাজত ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম সংক্ষেপত আপোনাৰ পৰা জানিব বিচাৰিম তাৰে মাজত ফাৰ্ষ্ট হ'ল মানে মই ৰিচাৰ্চৰ কথা ফাৰ্ষ্ট ক'ম হা যেনেকুৱা আমাৰ ইয়াতে মানে মোৰ মানে এটা প্ৰজেক্ট আছিলে মানে প্ৰজেক্ট আমাৰ কোলেবৰেশ্যন হৈছে ডেলহাউজি ইউনিভাৰ্চিটিৰ লগত কেনেডা চ' তাতে মোৰ কোলেবৰেটৰ আছে ইয়াতে মই আছোঁ সেই MOU-খন it took around 6 months to be finalized, to be signed. We went to Delhi. We got from SICI, SICI Indo-Canadian collaboration. So we got it signed. We came back. That was in the time before the time of this visit. Then now comes a time. যেতিয়া মানে আমাৰ এনেকুৱা হৈছে যে আমি এতিয়া চিম্পল মেণ্টেল হস্পিটেলৰ লগত আমি এটা MOU কৰিব বিচাৰি আছো which is in pipeline for the last more than 2 years. সেই বিদেশৰ ইউনিভাৰ্চিটিখনৰ সৈতে যিমান সহজত হৈ গৈছিলে এতিয়া স্থানীয় হস্পিটেল এখনৰ সৈতে 2 বছৰ লাগিছে এতিয়ালৈকে হোৱা নাই ইট ইজ ষ্টিল নট ইন প্লেচ হা আৰু এটা কথা ক'ব বিচাৰিছো দেৰ ফ্ৰম ডেলহাউজি মাই কোলাবৰেটৰ হেড কাম ডাউন হি কেম ডাউন টু IIT গুৱাহাটী এণ্ড এট দেট টাইম মানে মই মানে মাতিছো অফক'ৰ্ছ আমাৰ ইয়াতেও আহক চ' যেতিয়া মই লেটাৰ লিখি এপ্ৰুভেলৰ কাৰণে পঠালোঁ হি ৱাজ ৱেইটিং ইন গুৱাহাটী মই তেওঁক আনিব নোৱাৰিলোঁ কাৰণ মোৰ মানে আই ডিড নট গেট দ্য এপ্ৰুভেল চ' আই কুড নট কল হিম হিয়াৰ এতিয়ালৈকে ইটছ 2 years মোৰ এতিয়া আই এম ভেৰি মাছ হিউমিলিয়েটেড about it. So how can I karon dorkhai nidiye kyo what is the karon jetia mane finally mane because he was not here 388 days he was not on campus so how can you expect that approval will come on time it came after the person went off then when the date came up then from the finance section they asked me ki mane what is please let's discuss but that person went away so he karne they did not send me any approval বুজিছে ন বস্তুটো জাষ্ট এটা কৈছে যে ফোন এটা কৰা হৈছে আমাৰ হেডলৈ যে মানে মানুহজন কি আছে মানে এতিয়াও কি ইজ ইট পচিবল কাৰণ দ্য ভিচি ৱাজ নট ইন সেশন ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড হ'ল আমাৰ এইটোতো MOU ষ্টাৰ্টআপৰ কথা আমাৰ মানে আমাৰ কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙে আমাৰ অসমৰে এটা মানে বাৰ্ডিং ষ্টাৰ্টআপ 3D মেটা আমি তেওঁলোকৰ লগত মানে আমি ভাবিছিলোঁ এটা MOU কৰিম আৰু তেওঁলোকে ইমানটো কৈছে যে ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ ষ্টুডেণ্টছে 3D মডেলিঙত দে উইল মেক আপ আ কোৰ্চ where we are supposed to work together industry and academia courses will be done that thing was never the papers went to the let's say the vice chancellor's office which never returned till now it did not return and we are still waiting and see imagine the amount of humiliation that I have to face when I call them another thing is that is during conferences our student talk they are not paid much কনফাৰেন্সৰ কাৰণে ট্ৰেভেলিং এলাউন্স আমাৰো বহুত কথা আছে এইবিলাক কিন্তু হি হেজ টেকেন মোৰ দেন 50 lakhs of traveling allowance প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই আপোনাৰ ওচৰলৈ যাম তাৰপিছত যাম হয় আমাৰ যি তিনিখনকে ফেক্ট ফাইণ্ডিং কমিটি আহিলে প্ৰথম আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহিছিলে তাৰপিছত আহিলে আমাৰ এখন ফেক্ট ফাইণ্ডিং কমিটি যিখন আমাৰ গভৰ্ণৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়াই তেখেতে হেৰি কৰি দিছিলে প্ৰস্তুত কৰি দিছিলে তাৰপিছত আহিছিল মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা এখন কমিটি আহিছিলে কিন্তু আমি 59 দিনে একো এটা ৰিজাল্ট নাপালোঁ 59 দিনে একো এটা ৰিজাল্ট নাপালোঁ যোৱা 27 তাৰিখৰ পৰা আমি সেইকাৰণে এটা চিভিল ডিছঅবিডিয়েঞ্চ যিখিনি এতিয়া ডেডলাইনৰ কথা এটা কৈছে আপোনাক কেতিয়ালৈকে বহিব আমি যোৱা এসপ্তাহ ধৰি আমি দেখিছে দিনে নিশা এয়া কম্বল হেৰি আছে লেব আছে এই পুহমহীয়া ঠাণ্ডাত আমি ইয়াতে শুইছো ইয়াতে খাইছো বিভিন্নজনৰ গা বেয়া হৈছে অসুখ হৈছে কিন্তু আমি অতি সোনকালে এইটোৱে যি আমাৰ কেন্দ্ৰীয় হেৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আছে তেখেতক আমি এটাই দাবী জনাম যে অতি সোনকালে আমাৰ অহা 6 ডিচেম্বৰ ভিতৰত আমাক এটা ৰিজাল্ট লাগে আৰু যদি এই আমাৰ দাবী মানি লোৱা নহয় তেন্তে আমি এই যি আন্দোলন এই অতি তীব্ৰতৰ কৰি তুলিম হয় আপুনি আপোনাৰ পৰা জানিব বিচাৰিম সংক্ষেপত হয় কি ক'ব আচ্ছা মোৰ নাম ৰেখা বেজ বৰুৱা অলৰেডি আপুনি গম পাইছে যিমানখিনি অলৰেডি ওলাই আছে সকলোৱে কৈছে সকলোকে এতিয়াও অকল এটাতে নহয় মানে
আপুনি এইটো ক'ব নোৱাৰে যে তেওঁ অকল কৰাপশ্যনে কৰিছে সকলো ফালৰ পৰা মেণ্টেল হাৰাছমেণ্টৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ আজি তেওঁ 2.5 বছৰত মই অফিচ মানে মই নন টিচিং ষ্টাফ হয় তো মই দেখি আছোঁ মোৰ তেওঁৰ লগত ডাইৰেক্ট ডিলিং নহ'ব পাৰে কিন্তু আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ যিটো এনভাইৰনমেণ্ট যেনেকৈ আপোনাৰ কামবিলাক হয় ছাপ'জ কোনোবা এজন ফেকাল্টি বা ষ্টাফে ক'ৰবাত বিচাৰিছে NOC লাগে তেখেত মেক্সিমাম সময় নাথাকাৰ ফলত সেইটো বহুতখিনি সকলোৱে চাফাৰ কৰিছে তেওঁ কৰাপশ্যনটো আছে তেওঁ এটা বনাই লৈছে তেওঁ আহাৰ 1 মাহৰ ভিতৰতে আমাৰ যিজন তেতিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে তেখেতক ছাছপেণ্ড কৰি দিলে ৰাতুল ৰঞ্জন হাজৰিকা তেখেতক ছাছপেণ্ড কৰিলে এটা সাধাৰণ কথাত সেইটো তেওঁ মানে নিজৰ সেই যিটো একনায়কত্ববাদ সেইটো তেওঁ মানে তেওঁ এনেকুৱা বিচাৰিছে যে মই ইয়াত অল ইন ওৱান তেওঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা বা সেইখিনি সকলোৱে অলৰেডি গমে পাইছে চাৰ্চ কৰিলে গম পায় তেওঁ বা আগৰ যিখিনি ধৰক আছিলে পাটনা ইউনিভাৰ্চিটি সেইবিলাক সকলোৱে গম পাইছে সেই বস্তুখিনি তেওঁ আহি তেওঁ নিজৰ সেই ডমিনেশ্যনটো সেইটো আৰম্ভ কৰিছে সেইখিনি কৰাপশ্যনৰ পৰা আৰম্ভ কৰি বাকী ৰিক্ৰুইটমেণ্টৰ পৰা আজি আপোনাৰ তেওঁ আহাৰ পৰা 2.5 বছৰৰ ৰিক্ৰুইটমেণ্ট নহ'ল 2জন মাত্ৰ হ'ল এজন হ'ল ৰেজিষ্ট্ৰাৰ এজন ডেপুটি ৰেজিষ্ট্ৰাৰ হয় মই স্কুল অফ ইঞ্জিনিয়াৰিঙৰ পৰা তো তাতে আমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে প্লেচমেণ্ট বহুত মেটাৰ কৰে নট অনলি ইঞ্জিনিয়াৰ চবৰ কাৰণে প্লেচমেণ্ট বহুত বেছি মেটাৰ কৰে ইউনিভাৰ্চিটি এখনত আমি আহোঁ আমাৰ কেৰিয়াৰ বনাবৰ কাৰণে আমি কেইদিনমান আগত প্লেচমেণ্ট চেলক আমি ধৰিছিলোঁ যে আমাৰ প্লেচমেণ্ট কিয় বেয়া হৈছে লাষ্ট 2 বছৰৰ পৰা আমাৰ প্লেচমেণ্ট 10% 20% যায় গোটেই বেটছৰ আমি তেওঁক সুধিছোঁ ডেপুটি ডাইৰেক্টৰ অফ দ্য প্লেচমেণ্ট চেলে লিখি দিছে যে আমি ভাইচ চেঞ্চেলৰ এফক প্ৰত্যেকবাৰে পইচা বিচাৰোঁ তেওঁলোকে আমাক এটা ৱৰ্কশ্বপ কৰিবলৈ কোম্পানী ইয়াত মাতি পেলাই তেওঁলোকক গেষ্ট হাউচত থাকিবলৈ সেইখিনি কৰিবলৈ তেওঁলোকক পইচা নিদিয়ে যদি এজন ভিচিয়ে আমাৰ প্লেচমেণ্ট যোনটো হ'ল মেইন উদ্দেশ্য এজন ষ্টুডেণ্টৰ ইয়াত আহি পেলাই নিজৰ কেৰিয়াৰ বনাটো সেইটো কৰিবৰ কাৰণে যদি পইচা নিদিয়ে তেওঁ কি কৰি পেলাই ইয়াত ভিচি হৈ আছে ললো আপোনাৰ পইণ্টটো হয় মই শেষত এইটোৱে ক'ম যে এডুকেশ্যন কমিশ্যনে কৈছিলে যে দ্য ডেষ্টিনেশ্যন অফ এ কাণ্ট্ৰি ইজ শ্বেপড বাই হিজ ক্লাছৰুম গতিকে যদি আমাৰ ফাউণ্ডেশ্যন ব্লকটোতে এই অচল অৱস্থা হয় তেনে আমি এটা ডেভেলপ নেশ্যনৰ সপোন দেখি একো লাভ নাই আমি ফাউণ্ডেশ্যন ব্লকটোকে ঠিক কৰোঁ আগতে তাৰপিছত আমি চাইনা আৰু আমি ইউৰোপৰ লগত আমি কম্পিট কৰিব পাৰিম সেইটোৱে ক'ম মই আপোনাৰ ওচৰলৈ আহিম শেষৰটোত হয় নমস্কাৰ মই কৰ্মচাৰী হয় বিশ্ববিদ্যালয়ৰ লগতে মই প্ৰাক্তন ছাত্ৰও হয় গতিকে মই আজিৰ পৰা 12-14 বছৰ আগতে 2 বছৰ কাল মই কাঞ্চনজঙ্ঘা মেন্স হোষ্টেলত 2 বছৰ নিজে আছোঁ সেই সময়ৰ হোষ্টেলৰ অৱস্থা আৰু আজিৰ হোষ্টেলৰ অৱস্থা দেখিলে মোৰ মানে নিজে বৰ বেয়া লাগে কাৰণ আমাৰ ধৰি লওক 12 বছৰ আগতে মাননীয় মিহিৰকান্তি চৌধুৰী ছাৰৰ দিনত পৰীক্ষাৰ সময়ত আমি ভাইচ চেঞ্চেলৰ ছাৰৰ ফালৰ পৰা ঘিউ মৌ বা বিভিন্ন ধৰণৰ ফল মূল আমি পাইছিলোঁ গতিকে আজিৰ দিনত এটোপাল খোৱা পানীও তেওঁলোকে যেতিয়া হোষ্টেলৰ ল'ৰাবোৰে বা ছোৱালীবোৰে নাপায় আমাৰ মনত মানে বেদনা হয় গতিকে মই আপোনালোকৰ চেনেলৰ মাধ্যমৰ পৰা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰত চৰকাৰলৈ এটাই অনুৰোধ জনাম যে ভাইচ চেঞ্চেলৰ আসনখন এখন অতি গৰিমামণ্ডিত ঐতিহ্যপূৰ্ণ আৰু গাম্ভীৰ্যতা থকা আসন হয় এনে আসনত এজন টুলুঙা মানুহ বহুৱাই এই আসনৰ পদমৰ্যাদা লাঘৱ নকৰিব আহ্বান জনাম প্ৰাক্তন ছাত্ৰসকলকো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো যিসকল ছাত্ৰ ছাত্ৰী বিশ্বৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ আছে এষ্টাব্লিছ হৈছে তেওঁলোকেও যাতে দৃষ্টিগোচৰ কৰে নিজৰ ভইচ ৰেইজ কৰে বহু চাগৈ এইখন বিশ্ববিদ্যালয়ৰ পৰা IAS IPS থাকিব বহু চাগৈ বাহিৰৰ বিশ্ববিদ্যালয়সমূহত উচ্চ পদবীত থাকিব বা আন কাম কৰি থাকিব চাইন কৰি আছে তেওঁলোকেও যাতে মাত দিয়ে আৰু যি ধৰণে আন বিশ্ববিদ্যালয়সমূহৰ এনেধৰণৰ সমস্যা হ'লে চিভিল ছ'চাইটি এলুমনাই এছ'চিয়েশ্যন সকলো জাগি উঠে সকলো হৈ সহযোগ কৰে এইখন বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো সকলো যাতে একগোট হৈ বিশ্ববিদ্যালয়ৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান হোৱাৰ দিশত পদক্ষেপ গ্ৰহণ কৰে আৰু ভাইচ চেঞ্চেলৰগৰাকী য'তেই আছে তেওঁ মাত দিয়ক তেওঁ এনেধৰণে আত্মগোপন কৰাটো ভাল হোৱা নাই গ্ৰহণযোগ্য নহয় তেওঁ মাত দিয়ক তেওঁৰ ভাষ্য গ্ৰহণ কৰক ছাত্ৰ আৰু শিক্ষক সমাজৰ দৃষ্টিভংগী ললো অৱকাশ পালে আমি তেওঁৰ দৃষ্টিভংগী ল'ম কিন্তু এনেধৰণে পলাতক হৈ আত্মগোপন কৰি কিন্তু এইখন বিশ্ববিদ্যালয়ৰ কাৰণে তেওঁ আৰু বিপদ মাতি আনিব আৰু ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত শিক্ষক সমাজে এই মুহূৰ্তত বিচাৰিছে এজন এক্টিং ভিচি অনুষ্ঠান সামৰিছোঁ প্ৰিয় দৰ্শক মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ছাত্ৰ সমাজ আৰু শিক্ষক সমাজ আৰু আন বিষয়ববীয়াসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলেৰে ধন্যবাদ শুভৰাত্ৰি